আলোচনা সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু বৰ্তমান উপস্থিত থকা অভিভাৱকসকল, আমাৰ শংকৰী শিশু বিদ্যা নিকেতন নিত্যানন্দৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল, লগতে প্ৰাক্তন সকলোলৈকে শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গুৰুকুল ব্যৱস্থাটোৰ কথা আমি প্ৰত্যেকেই জানো। এনে এটা ব্যৱস্থা আছিল ভাৰতবৰ্ষৰ, যি ব্যৱস্থাই এজন শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ ভূমিকা পালন কৰিছিল। বিদ্যালয়ৰ পৰা ওলাই যোৱাৰ পাছত সেই ছাত্ৰ বা ছাত্ৰীগৰাকী কিমান বেছি পৰিণত হৈ উঠিছে তাৰ পৰীক্ষা কৰা হয়। কেনেকৈ পৰীক্ষা কৰা হয়, সৰু সৰু পৰীক্ষা কিছু লোৱা হয়। সেই পৰীক্ষাবোৰত যেতিয়া উত্তীৰ্ণ হোৱা যায় তেতিয়াই গম পায় যে এওঁ এজন মানুহ হিচাপে জীৱন যুঁজৰ আখৰাত তেওঁ যুঁজিব পাৰিব। আজিৰ নম্বৰ কেন্দ্ৰিক ব্যৱস্থাটোতকৈ সেই ব্যৱস্থাটো কিছু পৃথক আছিল, য'ত মানুহ হোৱাৰ আখৰাত হৈছে। এটা সৰু উদাহৰণ যদি দিওঁ, শিক্ষাগুৰুৱে পথতে জেং এডাল পেলাই থয়, ধৰি লওক সেই জেংডাল কোনজন ছাত্ৰই আঁতৰাই পাৰ হৈ যায় সেইটো লক্ষ্য কৰি থাকে দূৰৰ পৰা। এতিয়া পথতে পৰি থকা শিলগুটি এটা, পথতে পৰি থকা জেং এডাল আপুনি মই সচৰাচৰ আঁতৰাই খোজ নাকাঢ়ো। আমি কিয় নাকাঢ়ো? কাৰণ জেংডালে আপোনাক বা মোক আমনি কৰা নাই। কিয় আমনি কৰা নাই? কাৰণ সেই জেংডাল আপুনি মই কাঠেৰে পাৰ হৈ গৈছোঁ, নতুবা জঁপিয়াই পাৰ হৈ গৈছোঁ, নতুবা খোজকাঢ়ি গৈছোঁ, অকণমান দূৰতে আমি আঁতৰি গৈছোঁ। অসুবিধা যাৰ হৈছে সেইজনেও আঁতৰোৱা নাই যে পিছত যি আহে তেওঁ আঁতৰ কৰিব বুলি। গতিকে গুৰুকুল ব্যৱস্থাটোৰ লগত সংযোজন ৰাখি এই উদাহৰণটো যদি দিওঁ, এজন গুৰুৱে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ পৰা ওলাই গ'ল, গুৰুকুল ব্যৱস্থাটো শেষ হৈছে, অৰ্থাৎ নিৰ্দিষ্ট পাঠ্যক্ৰম শেষ হৈ তেওঁলোক ওলাই গৈছে। তাৰ আগত পৰীক্ষা লৈ চাইছে, পথতে কিবা এটা শিল ৰাখি থৈছে, তাৰ প্ৰকাণ্ড শিল। এতিয়া চাইছে যে শিলটো কোনে পাৰ কৰাই, কোনে আঁতৰাই দিয়ে পথটোৰ পৰা। এজন ছাত্ৰ আহিছে, পাৰ হৈ গৈছে, আঁতৰোৱা নাই, ভাবিছে মোৰতো অসুবিধা হোৱা নাই। ইজন ছাত্ৰ আহিছে, তেওঁ তেনেকৈ পাৰ হৈ গৈছে, আঁতৰোৱা নাই। আৰু এজন ছাত্ৰ আহিছে, দেখিছে আঁতৰোৱা নাই, তেনেকৈ পাৰ হৈ গৈছে। আন এজন আহিছে, হঠাৎ তেওঁ মন কৰিছে যে এই শিলগুটিটোৱে সকলোৰে অসুবিধাৰ সৃষ্টি কৰিছে, গতিকে মই এই শিলটো আঁতৰাব পাৰোঁ নেকি, এই বুলি তেওঁ চেষ্টা কৰিছে। তেওঁ পৰা নাই, কণমানি দুখন হাতেৰে যিমান পাৰে সিমান চেষ্টা কৰিছে। দূৰৰ পৰা গুৰুৱে চাই আছিল, মাতি আনিছে। তাৰ পাছত কৈছে যে তোমাক মই ধন্যবাদ আৰু মোৰ শ্ৰদ্ধা জনাইছোঁ এইবাবেই, তোমাৰ প্ৰতি মোৰ কৃপা থাকিব সদায়, কাৰণ তুমি নোৱাৰিলেও অন্ততঃ তুমি চেষ্টা কৰিলা। গতিকে তুমি শিকিবলগীয়া সকলোখিনি কথাই যেন ইয়াত শিকি গৈছা, মোৰ তেনে অনুভৱ হৈছে। কিন্তু বাকী কেইগৰাকীক আকৌ উভতাই অনাৰ সময় হৈছে যে সেইখিনি তেওঁ নিশিকিলে। এটা সৰু ধৰক পৰীক্ষা, সেই বাটৰ জেং এডাল অথবা শিলগুটি এটাই সেই পৰীক্ষাটো লৈ চাব পাৰি, অৰ্থাৎ চালনি মাৰি চাব পাৰি যে কিমান পৰিণত হৈ উঠিছে। কিন্তু আজিৰ ব্যৱস্থাটো সেই ব্যৱস্থাটোৰ সৈতে একেই নেকি? একেবাৰে একেই নহয়। 90% পোৱা ছাত্ৰ বা ছাত্ৰীগৰাকী বিদ্যালয়খনৰ পৰা ওলাই যাওঁতে আপুনি খুব সুখী অনুভৱ কৰিছে, কিন্তু আপুনি ডাঠি ক'ব নোৱাৰে 90% পাই আপোনাৰ বিদ্যালয়খনৰ পৰা ওলাই যোৱা ছাত্ৰ বা ছাত্ৰীগৰাকী 100% ভাল মানুহ হৈছে। কেতিয়াবা বাতৰিৰ শিৰোনাম যেতিয়া আপুনি দেখিবলৈ পাব তেওঁ কুকাৰ্যত লিপ্ত হৈছে, আপুনি সেইখিনি মুহূৰ্তত ক'ৰবাত আপোনাৰ হৃদয়খনেও হাহাকাৰ কৰিব। এটা সময়ত আমি ইমান নম্বৰেৰে উত্তীৰ্ণ হৈছিল বুলি এওঁক সম্বৰ্ধনা জনাইছিলোঁ, আৰু আজি তেওঁ ক'ৰবাত নহয় ক'ৰবাত অপৰাধত লিপ্ত হ'ল বা দুৰ্নীতিত লিপ্ত হ'ল। কেনেকৈ হ'ল? মানুহ গঢ়াৰ আখৰা, ভাল মানুহ হোৱাৰ তাৰণা, ভাল মানুহ হোৱাৰ যুঁজখনত ক'ৰবাত আপুনি মই লাহে লাহে অসমীয়া সমাজখনে উজুতি খাবলৈ আৰম্ভ কৰিছোঁ নেকি? মই অসমৰ শিক্ষা ব্যৱস্থা আৰু জাপানৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ অধ্যয়ন কৰোঁতে তুলনামূলক দৃষ্টিভংগীৰে, যদিও মই মোৰ দেশক সদায় সৰ্বশ্ৰেষ্ঠ আৰু শ্ৰেষ্ঠতাৰ আসনতেই ৰাখিব বিচাৰোঁ, তথাপিও দুই এটা কথা আলোচনা কৰোঁতে বহিয়াই চাওঁতে দুই এটা খুব ভাল লগা দিশ মই মোৰ চকুত পৰিছিল। কথাখিনি এনেকুৱা আছিল যে জাপানৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাত ভাল লগা কিছু দিশ এনেকুৱা আছিল যে তাত সদায় যিজন আটাইতকৈ লেহেমীয়া গতিত শিকা ছাত্ৰ বা ছাত্ৰী, শ্ল' লাৰ্ণাৰ বুলি যাক কোৱা হয়, সেইজনক অধিক গুৰুত্ব দিয়া হয়। সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা থাকে। কিন্তু আমি সততে সেইটো দেখিবলৈ নাপাওঁ। আমি ভালৰ ভালজনক আমি গুৰুত্ব দিয়াহে সততে দেখিবলৈ পাওঁ। কিন্তু জাপানৰ শিক্ষা ব্যৱস্থাত, প্ৰাথমিক শিক্ষা ব্যৱস্থাত সেইটোৰ এটা পৃথকতা দেখিলোঁ যে তাত স্কুল লাৰ্ণাৰসকল যি সহজে শ্ৰেণীকোঠাত গৈ দিলে শিকিব নোৱাৰে, এবাৰ দুবাৰ ক'লে তেওঁ আয়ত্ত কৰিব নোৱাৰে, শিকিব নোৱাৰে, প্ৰথমে চালনি মাৰি সেইসকলক বাছি লোৱা হয়। ভালক বাছি লোৱা নহয়, দুৰ্বলক বাছি লোৱা হয়, আৰু দুৰ্বলসকলক আৰু কিমান ভাল কৰিব পাৰে, ভালক কিমান ভাল কৰিব পাৰে তাৰ প্ৰশিক্ষণ নহয়, বেয়াক আৰু কিমান ভাল কৰিব পাৰি তাৰ প্ৰশিক্ষণ হয়।
ব্যৱস্থাটোৱে ক'ৰবাত প্ৰাথমিক পৰ্যায়তে আমি ভাবোঁ যে গাঁথনিটো হয়তো ক'ৰবাত সেইখিনিতে মজবুত হয়। মই আৰু এটা কথা পঢ়িবলৈ পাইছিলোঁ যে এজন মানুহৰ যদি শৈশৱ কৈশোৰ জাপানত পাৰ হয়, সেইজনৰ যৌৱন যদি আমেৰিকাত পাৰ হয় আৰু সেইজনৰ বৃদ্ধাৱস্থা যদি ভাৰতবৰ্ষত পাৰ হয়, তেন্তে সেইজন আটাইতকৈ সুখী মানুহ হয়। এইটো আপোনাৰ মোৰ বাবে সম্ভৱ নেকি? মই জাপানত ডাঙৰ হ'ম, আমেৰিকাত মোৰ যৌৱন পাৰ হ'ব আৰু বৃদ্ধাৱস্থাত মই ভাৰতলৈ আহিম, কিন্তু আপোনাৰ মোৰ বাবে সঁচাকৈ সম্ভৱ নেকি? কিন্তু এই উদাহৰণটো কিয় দাঙি ধৰা হৈছিল? ফাউণ্ডেশ্যন অৰ্থাৎ গাঁথনিটো শিশু আৰু কৈশোৰৰ বাবে স্বৰ্গভূমি জাপান, কাৰণ তাত মানসিকভাৱে শক্তিশালী হোৱা অৰ্থাৎ গাঁথনিটো, মানৱ জীৱনৰ সেই গাঁথনিটো ইমান মজবুতকৈ দিয়া হয়। তাৰপিছত যৌৱনৰ অৱস্থাটো অধিক গুৰুত্ব দিয়া হয়, অৰ্থাৎ প্ৰত্যেকটো উদ্যোগৰ পৰা আৰম্ভ কৰি প্ৰত্যেক ক্ষেত্ৰত সুবিধাৰ আদায়ৰ দিশটোৰ পৰা যদি চাওঁ, তেন্তে আমেৰিকাৰ কথা আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ। আৰু ভাৰতবৰ্ষৰ কথাটো কিয় আহিছে? সকলোখিনি কৰাৰ পাছত মই আজি কৈ লওঁ, তাৰ পাছত ভাৰতবৰ্ষৰ দৰে শ্ৰদ্ধা, মৰম, আদৰ, সন্মান এই সকলোবোৰ পোৱা পৰিৱেশ অন্য দেশত আছে নেকি? তেন্তে সেই সময়খিনি সকলোৰে শেষ ক'ত হয়? ভাৰতবৰ্ষত হয়। গতিকে সেই কথাষাৰ সেই ধৰণে অনুভৱ কৰিলে ক'ৰবাত মনটো ক'ৰবাত বেয়াও লাগে যে সেই গাঁথনিটো মজবুত কৰিব পৰা পৰিৱেশ আমি ভাৰতবৰ্ষত আৰু অকণমান চেষ্টা কৰিব নোৱাৰোনে? আৰু অকণমান শিশুৰ মানসিক স্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি চেষ্টা কৰিব নোৱাৰোনে? শিশু শিক্ষা সমিতি অসমলৈ আগবঢ়োৱা এটা শ্ৰেষ্ঠ উপহাৰে হৈছে শংকৰদেৱ শিশু বিদ্যা নিকেতন। আৰু এই শংকৰদেৱ শিশু বিদ্যা নিকেতন উপহাৰ হিচাপে আগতে যেনেকৈ জিলিকি আছিল, আজিৰ তাৰিখত জিলিকি আছে আৰু ভৱিষ্যতলৈ জিলিকি থাকিব। কিয় জিলিকি থাকিব? কাৰণ ইয়াৰ পৰা মানুহ ওলাই যায়, ভাল মানুহ ওলাই যায়। কেইটামান নম্বৰ লৈ এজন ছাত্ৰ বা ছাত্ৰী এখন মাৰ্কশ্বিটেৰে ওলাই নাযায়, ইয়াৰ পৰা সৰ্বাংগীন বিকাশ হৈ ওলাই যায়। এজন ছাত্ৰ বা ছাত্ৰীক দূৰৰ পৰা দেখিলে আপুনি কেনেকৈ চিনি পায় যে শংকৰদেৱ শিশু বিদ্যা নিকেতনত? কাৰণ ইয়াত সেইখিনিক আখৰা কৰোৱা হয়। বিদ্যালয়লৈ সোমাই অহাৰ পৰা, বিদ্যালয়খনৰ ভিতৰত সোমাই ইয়াৰ পৰা ওলাই যাওঁতে এই কেৱাৰ্থে প্ৰস্থান বুলি কথাষাৰতেই ল'ৰাজন বা ছাত্ৰীগৰাকীয়ে অনুভৱ কৰে যে মই ক'লৈ আহিছিলোঁ আৰু মই কোন ঠাইলৈ গৈ আছোঁ, মই ইয়ালৈ কিয় আহিছিলোঁ আৰু ইয়াৰ পৰা ওলাই গৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা ওলাই গৈ মই কি কৰিম? কাৰণ প্ৰতি মুহূৰ্তত মোৰ দেহত এটা বেজ লাগি আছে, সেই বেজ এটা টেগ লাগি আছে, যিটো টেগ শংকৰদেৱ শিশু বিদ্যা নিকেতন, গুৰুজনাৰ নামেৰে নামাকৰণ কৰা এই পবিত্ৰ অনুষ্ঠান, এই পবিত্ৰ মন্দিৰ। গতিকে এই অনুষ্ঠানভাগিক আপুনি মই প্ৰত্যেকেই শ্ৰদ্ধা কৰোঁ। এই অনুষ্ঠানভাগিক কৰা প্ৰত্যেকটো সংযোজনক আমি আচলতে প্ৰতি মুহূৰ্তত আলোচনা কৰোঁ, কাৰণ এইভাৱে আলোচনা কৰোঁতে কি ছাত্ৰ ছাত্ৰীৰ গাঁথনিটো মজবুত কৰি আহিছে। ব্যতিক্ৰমী বহু পদক্ষেপ আছে, কিন্তু তাৰ মাজত দুই এটা কথাই আমাক বাৰুকৈ আকৰ্ষণ কৰে। তাৰ মূল দিশটোৱে হৈছে আধ্যাত্মিক সংযোজন। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আধ্যাত্মিক সংযোজনৰ কথা মই হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, সেইটো আমাৰ বাবে আজিৰ সময়ত অতিকৈ প্ৰয়োজনীয়। মই জাপানৰ শিক্ষা ব্যৱস্থাৰ কথা কৈ আছোঁ, প্ৰাথমিক শিক্ষা ব্যৱস্থা। তাৰ আটাইতকৈ মোৰ ভাল লগা দিশটোৱে হৈছে শ্ল' লাৰ্ণাৰসকলক দিয়া গুৰুত্ব। আৰু তাৰ পাছত আন এটা ভাল লগা কথা হৈছে যে গ্ৰেড নিৰ্ণয় কৰোঁতে তাত ক্ৰিটিকেল ইভালুৱেশ্যনৰ পৰিৱৰ্তে পজিটিভ ইভালুৱেশ্যনৰ গুণ কি তাক বুজিবলৈ চেষ্টা কৰা হয়। মানে যে ছাত্ৰ বা ছাত্ৰীগৰাকীক তেওঁ কি ভুল কৰিলে সেইটোৰ পৰিৱৰ্তে তেওঁৰ ভাল গুণ কি, পজিটিভ ইভালুৱেশ্যন বা ধনাত্মক দৃষ্টিভংগীৰে তেওঁ কৰা মূল্যায়ন, এইটোৱে মই ভাবোঁ যে প্ৰতিগৰাকী ছাত্ৰ বা ছাত্ৰীক মানসিকভাৱে শক্তিশালী কৰে। আমি ভুল কিহত কৰিলোঁ, কিহত কম নম্বৰ পালোঁ, ইয়াৰ সলনি যদি সংযোজন আকৌ কৰা হয় যে মই কি গুণত ভাল, এজন ছাত্ৰ বা ছাত্ৰীৰ কি গুণত তেওঁ ভাল, তেওঁৰ ভাল গুণ কি কি আছে, সেইখিনি যদি নম্বৰ দিয়া হয়, তেন্তে মই ভাবোঁ আমাৰ চাগে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আৰু অকণমান মানসিকভাৱে শক্তিশালী হৈ উঠিব। কাৰণ আমি প্ৰতি মুহূৰ্তত কঢ়িয়াই ফুৰা আপোনাৰ মোৰ গুণবোৰ আমি দেখা নাপাওঁ, কাৰণ ভালবোৰ আজিকালি আলোচনা নহয়, সততে কিবোৰ আলোচনা হয়, বেয়াবোৰ আলোচনা হয়। বেয়াবোৰ ক'বলৈ সমাজ আছে, বেয়াবোৰ ক'বলৈ সকলো আছে, ভালবোৰ কোনে ক'ব? মোৰ ভিতৰত থকা গুণটো কোনে দেখুৱাই দিব? হয়তো সেই গুণটো বাছনি কৰিবৰ বাবে পজিটিভ ইভালুৱেশ্যনৰ হয়তো প্ৰয়োজনীয়তা আছে। জাপানৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাত আৰু এটা ভাল লগা কথা আছিল যে ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বুদ্ধিমত্তাৰ পৰীক্ষা লোৱা হয়, কিন্তু ইয়াৰ ফলাফল অভিভাৱকক জানিবলৈ দিয়া নহয়। এতিয়া এনেকুৱা পৰীক্ষা, এইটো বুদ্ধিমত্তাৰ পৰীক্ষা লোৱা হয়, কিন্তু ফলাফল অভিভাৱকক জানিবলৈ দিয়া নহয়। আমাৰ হ'লে হানাকাৰী লাগিবহেঁতেন, কাৰণ ৰিজাল্ট দিলে অভিভাৱকৰ ধৰফৰণি বেছি বাঢ়ে, মাক দেউতাকৰ ধৰফৰণি বেছি বাঢ়ে যে ল'ৰাই কিমান পাইছে। আপুনি এবাৰ কল্পনা কৰি চাওকচোন,
ভাবি লওক বুদ্ধিমত্তাৰ পৰীক্ষা হৈছে, মই পাঠ্যক্ৰমৰ কথা কোৱা নাই, বুদ্ধিমত্তাৰ পৰীক্ষা হৈছে, কিন্তু আপোনাক চাবলৈ দিয়া হোৱা নাই, আপোনাক ফলাফল জানিবলৈ দিয়া হোৱা নাই, আপোনাৰ কেনেকুৱা লাগিব? এতিয়া নিদিয়াৰ কাৰণটো কি? ফলাফল কিয় চাবলৈ নিদিয়ে অভিভাৱকক? বুদ্ধিমত্তাৰ পৰীক্ষা ল'লে চাবলৈ অভিভাৱকক এইবাবেই নিদিয়ে, কাৰণ যদি ভাল ফলাফল দেখুৱায়, যদি গম পায় যে মোৰ সন্তান এই ক্ষেত্ৰত অকণমান পাকৈ স্মৃতিশক্তি প্ৰখৰ আনতকৈ অকণমান বেছি, তেতিয়া সেই পিতৃ মাতৃয়ে ঘৰত গৈ কি কৰিব? মাকে কি বুলি হেঁচা দিব সন্তানক? যে ভাল আৰু ভাল হ'ব লাগিব। যদি দুৰ্বল, সেইদিনাৰ পৰা মানসিক অত্যাচাৰ আৰম্ভ হ'ব ঘৰখনত। এইটোক ইমান পঢ়ুৱাওঁ, এইজনীক ইমান পঢ়ুৱাওঁ, ইমান যিটোকে লাগে সেইটোকে আনি দিওঁ, তথাপিও এই দেখোন দুৰ্বল, সেইবুলি এটা হেঁচা প্ৰয়োগ কৰিব। যাৰ বাবে জাপানৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাত এই বুদ্ধিমত্তাৰ পৰীক্ষা ল'লে পিতৃ মাতৃক চাবলৈ নিদিয়ে, কি কৰে কৰক এতিয়া, গম পালেহে হেঁচা দিব, গম নাপালে ক'ৰ পৰা হেঁচা দিব। কিন্তু আপুনি মই ফলাফলটোৰ ওপৰত সদায় দৌৰি থাকোঁ, কাৰণ আমাৰ চাবলৈ মন যায়। ভাল পোৱাৰ লগে লগে গৌৰৱত বুকুখন উফন্দি উঠে, গাঁৱত ক'বলৈ বাকী নাই, এফালৰ পৰা প্ৰত্যেকৰ ঘৰে ঘৰে কৈ ফুৰোঁ ফলাফল ভাল হ'ল। যদি বেয়া হ'ল তেন্তে মুখ কোচ খাই থাকে, সেইদিনা নিশালৈ ভাত ৰান্ধিব বা নাৰান্ধিব কোনেও ক'ব নোৱাৰে, নাৰান্ধিবলৈও আছে সেইদিনা। গতিকে সেই ফলাফলটো গম পোৱাৰ লগে লগে আপুনি মই ক'ব নোৱাৰাকৈ সেই অঘোষিত প্ৰতিযোগিতাখনত সোমাই যাওঁ। গতিকে কেতিয়াবা কিছুমান ফলাফল অকণমান আওকাণ কৰাৰ প্ৰয়োজনীয়তা আছে। কিন্তু বুদ্ধিমত্তাৰ পৰীক্ষাৰ ক্ষেত্ৰত মই কৈছোঁ, যিটো মগজুৰ বুদ্ধিমত্তাৰ পৰীক্ষা সততে আমাৰ সন্তানে লোৱাটো খুব জৰুৰী। নহ'লে আপুনি আপোনাৰ সন্তান কোন ক্ষেত্ৰত পৰিণত বা দক্ষ সেই কথাটো আপুনি বাছনি কৰি উলিয়াব নোৱাৰিব। এতিয়া কোন ক্ষেত্ৰত দক্ষ বা পৰিণত হৈ উঠাব লাগে বা কোন ক্ষেত্ৰত সেই দক্ষতাক চিনাক্ত কৰি তাৰ ওপৰত আপুনি বৃত্তিমুখী জ্ঞান দিব লাগে বা বৃত্তিমুখী শিক্ষা দীক্ষা আগবঢ়াই নিব লাগে, সেইটো বাছনি কৰোঁতেই আমাৰ ভুল হয়। যাৰ বাবে নেকি এটা নিৰ্দিষ্ট পৰিক্ৰমাৰ শেষত আমাৰ সন্তান উজুতি খাবলগীয়া হয়, আমিবোৰে নিৰ্দিষ্ট সময়ত উজুতি খাবলগীয়া হয়, কাৰণ আমি সেই আৰম্ভণিতেই সেই বৃত্তিমুখী শিক্ষাৰ ধাৰণাটোত আমি নাথাকিলোঁ। অন্য দেশ কিন্তু থাকিল, অন্য দেশে ছাত্ৰ বা ছাত্ৰীগৰাকীক আৰম্ভণিতেই বাছনি কৰি উলিয়াব পাৰে। আমাৰ ঘৰতো পিতৃ বা মাতৃৰ সৈতে আমি যিহেতু অধিকাংশ সময় থাকোঁ, আমাৰ মা দেউতায়ো প্ৰতি মুহূৰ্তত আমাৰ লগত থাকে, গতিকে আমাক বাছনি কৰিবলৈ তেওঁলোকৰ খুব সহজ, কাৰণ মুখ মেলিলেই মোৰ মায়ে মোৰ গৰ্ভ দেখা পায়। প্ৰথম গণসংযোগ মাতৃৰ সৈতে হয়, কান্দিলেই গম পায় যে সন্তানৰ কি হৈছে মাতৃয়ে। গতিকে সেই মাতৃয়ে সন্তানৰ ভিতৰত থকা প্ৰতিভাক বুজিব নোৱাৰিব, তেনেকুৱা হ'ব পাৰে নেকি? সকলো বুজি পায়, কিন্তু লাহে লাহে নুবুজাৰ ভাও ধৰিবলৈ আৰম্ভ কৰে। নুবুজাৰ ভাও জানি বুজি ধৰা হয়। কিয় ধৰা হয়? কাৰণ নজনাকৈ পিতৃ মাতৃ বা এই সমাজখন এখন প্ৰতিযোগিতাত সোমাই পৰে। সেইবাবেই সেই দক্ষতাক চিনাক্ত কৰিব নোৱাৰে যে মোৰ সন্তান কিহত পৰিণত, যাৰ বাবে ৰাতিপুৱা 7 বজাৰ পৰা সেই সন্তান নিশালৈকে তেওঁ ধাৰাসাৰ, তেওঁ যি বিষয়ত ৰাপ থাকক সেইটো পিতৃ মাতৃয়ে নিৰ্দিষ্টকৈ বাছনি কৰিব নোৱাৰি তেওঁক সকলোতে দিবলৈ আৰম্ভ কৰে। ইমান এটা হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে মাকে, তেওঁ গম পাই আহিল ক'ৰবাত যে ভাল গানৰ শিক্ষক এজন আছে, ল'ৰাই গানেই গাব নোৱাৰে, ছোৱালীয়ে গানেই গাব নোৱাৰে, কিন্তু মাকৰ চখ মোৰ ছোৱালী বা ল'ৰা গান গাবই লাগিব। ঠেলি হেঁচি ল'ৰা গানৰ স্কুলত দি থৈ আহিছে। ল'ৰাই ক্ৰিকেট নেখেলেহে নেখেলে, বোলে মই ভলীবল খেলিম, মা মই ক্ৰিকেট খেলিব নোৱাৰোঁ, উপায় নাই, দেউতাকে বিচাৰিছে খেলিবই লাগিব, জোৰ কৰি ল'ৰাক নি তাত এডমিশ্যন দি থৈ আহিছে। ল'ৰাই খেলি আছে, ফল কি হৈছে তাৰ পৰা? মানসিক হেঁচা। তাৰ পৰা আহি আকৌ ল'ৰাই গণিত বেয়া পাইছে, কিন্তু জবৰদস্তি জোৰ কৰি সমস্যাটোক বুজিবলৈ চেষ্টা কৰি ল'ৰাক জোৰ কৰি 3-4টা গণিতৰ টিউশ্যন দিছে, ঘৰুৱা শিক্ষকৰ সহায় লৈ এটা হেঁচা দিবলৈ আৰম্ভ কৰিছে। তাৰ ফলত কি হৈছে? যন্ত্ৰলৈ পৰ্যবেক্ষিত হৈছে। এতিয়া দুখটো আপুনি আপোনাৰ সন্তানক দিলেই নহ'ব যে ইমানবোৰ দিয়াৰ পিছত তুমি কিয় মোক একো দিব পৰা নাই বুলি প্ৰশ্ন কৰাতকৈ তেওঁক যদি এই কথাষাৰ সুধিলেহেঁতেন আগতেই যে তুমি কোনটো বিষয় মই দিয়া ইমানবোৰৰ ভিতৰত তুমি কি বাছনি কৰিব পাৰিবা, তুমি কি পাৰিম বুলি ভাবিছা, তোমাৰ মনটোৱে কি কয় যে তুমি কি কৰিব পাৰিবা, এই প্ৰশ্নটো যেতিয়া পিতৃ মাতৃয়ে সুধিব, হয়তো সন্তানেও সেইদিনা উত্তৰ দিব যে মা মই এইটোহে কৰিব বিচাৰোঁ, মই এইটো কামতহে মোৰ অকণমান আগ্ৰহ আছে, মই এইটো কৰিব বিচাৰোঁ। সেইদিনা আপুনি তাৰ পৰা যিটো ফলাফল আশা কৰিছে সেই ফলাফলটোৱে আপুনি পাব। নহ'লে আম গছ ৰুই আপুনি কঁঠাল বিচাৰি থকাৰ দৰে হ'ব, কঁঠাল ৰুই আপুনি আঙুৰ বিচাৰি থকাৰ দৰে হ'ব, তেতিয়া আকৌ আপুনি আনক দুখ দি লাভ নাই। সেই দক্ষতাৰ চিনাক্তকৰণ কৰিব পাৰিলে মই ভাবোঁ যে পৃথিৱীত কৰিব নোৱাৰা কাম একোৱেই নাই। আজি আপুনি মই এটা সৰু উদাহৰণ দিওঁ, আমি পাপৰ খাওঁ, পাপৰ খাওঁনে সকলোৱে? খাই যিটো ৰান্ধনীক সকলোৱেতো ভাল হৈয়ে জানিব, পাকঘৰত পাপৰ থাকেই। লিজ্জত পাপৰ ব্ৰেণ্ডটোৰ নাম নিশ্চয় আপোনালোকে শুনিছে।
লিজ্জত পাপৰ আৰম্ভ হৈছিল কেতিয়া 1959 চনত গুৰগাঁৱত আৰম্ভ হৈছিল গিৰগাঁৱত তাত 7 গৰাকী মাত্ৰ মহিলাই আৰম্ভ কৰিছিল আৰু সেই সময়তে মাত্ৰ 80 টকা তেওঁলোকে ধাৰ লৈ খুলিছিল 80 টকা ধাৰ লৈ প্ৰথমে ঘৰতে পাপৰ বেলিবলৈ আৰম্ভ কৰিছিল আৰু সেই পাপৰ ঘৰে ঘৰে বিলাইছিল লাহে লাহে সেই পাপৰ লিজ্জত পাপৰ এনেকুৱা পৰ্যায়ত বিয়পি পৰিল ৰাইজে ইমান আকোৱালি ল'লে মানুহে খাই ইমান ভাল পালে সেই 7 গৰাকী মহিলাই আৰম্ভ কৰা এটা ব্ৰেণ্ড এটা কোম্পানী আজিৰ তাৰিখত প্ৰতিগৰাকী ৰান্ধনীৰ বাবে এটা চিনাকি নাম হৈ গৈছে লিজ্জত পাপৰ মাত্ৰ 7 গৰাকী মহিলাই সেই পাপৰ বেলাৰ কামটো আৰম্ভ কৰিছিল তেওঁলোক কিন্তু কোনো উচ্চ ডিগ্ৰীধাৰী নহয় কথাৰ মহলা মাৰি থাকোঁতেই তেওঁলোকৰ মাজত এদিন এই প্ৰসংগটো ওলাইছিল আমিতো ঘৰত পাপৰ বনাই থাকোঁ এইটো বেপাৰ কৰিব নোৱাৰোঁ নেকি আমিতো ব্যৱসায় কৰিব পাৰোঁ সেই বুলি 2-4 গৰাকী মহিলাই আলোচনা কৰি থাকোঁতে মাজত ওলোৱা এষাৰ কথাই শেষত তেওঁলোকক স্বাৱলম্বী কৰিলে আৰু সেই 80 টকাৰ আৰম্ভ হোৱা সেই কোম্পানীটোৰ আজিৰ তাৰিখত 80 কোটিতকৈ অধিক তেওঁলোক লাভান্বিত হয় তেওঁলোকে 80,000তকৈ অধিক মহিলাক স্বাৱলম্বী কৰিছে যে পৰিসৰটো ইমানেই বাঢ়ি গ'ল এতিয়া সেই মহিলা কেইগৰাকী যদি সেই সময়খিনি তেওঁলোকৰ ভিতৰত থকা দক্ষতাটো তেওঁলোকে যে পাপৰ বেলিব পাৰে বা পাপৰ বনাব পাৰে পাপৰ প্ৰস্তুত কৰিব পাৰে সেইটো যদি তেওঁলোকে গম নাপালেহেঁতেন তেতিয়া হয়তো ইমান ডাঙৰ এটা কোম্পানী তেওঁলোকে সৃষ্টিয়ে কৰিব নোৱাৰিলেহেঁতেন কিন্তু তেওঁলোকে নিজৰ সেই দক্ষতাটো দেৰিকৈ হ'লেও উপলব্ধি কৰিলে ক'ৰবাত গম পালে যে আমি পাৰিম আমি এই কামটোৰ বাবে যোগ্য আমি কৰিব পাৰিম গতিকে তেওঁলোকে প্ৰত্যাহ্বানটো গ্ৰহণ কৰি সেইটো কাম কৰিবলৈ আৰম্ভ কৰিলে গতিকে সেই দক্ষতা প্ৰত্যেকৰে ভিতৰে তেনে দক্ষতা পূৰ্ণ হৈ থাকে কিন্তু তাক বাছনি কৰি লোৱাৰ ক্ষেত্ৰত আমি অসমীয়া সমাজখন বিশেষকৈ উজুতি খাওঁ এইবাবে উজুতি খাওঁ কাৰণ ব্ৰিটিছে দি থৈ যোৱা কিছুমান চিন্তা আমাৰ মগজুত এতিয়াও আছে চাহাব চিন্তা কিছুমান আপোনাৰ মোৰ মগজুত এতিয়াও আছে যাৰ বাবে খেতি কৰিলে আমি এতিয়াও অকণমান বেয়া পাওঁ ল'ৰাটোৱে চাকৰি কৰিলে আমি অকণমান বুকু ভিন্দাই কথা কৈ ভাল পাওঁ দৰকাৰ হ'লে চাকৰি কৰাতকৈ মোৰ ল'ৰাটোৱে খেতি কৰি বেছি টকা উপাৰ্জন কৰক কিন্তু ক'ৰবাত আমি অকণমান বেয়া পাওঁ কিন্তু এজন তেওঁ সফল খেতিয়ক হৈ যদি বেছি উপাৰ্জন কৰিছে কিন্তু আমি চিন্তা কৰি নাচাওঁ কওঁ যে খেতি মাটি কৰি আছে কথাষাৰ কওঁতে বুকু ভিন্দাই ক'ব নোৱাৰোঁ খেতি কৰাটোতে বা কাম কৰাটোতে ক'ৰবাত গৌৰৱ কৰিবলৈ শিকা নাই কিয় শিকা নাই এই অসমীয়া সমাজততো গুৰুজনাই কেতিয়াবাৰ পৰা কৈ থৈ গৈছিল কৰ্ম সংস্কৃতিৰ কথা কৰ্ম বিপ্লৱৰ কথা কিন্তু আমি লাহে লাহে সেই হেঁচাটো যে থাকিলে ব্ৰিটিছে দি থৈ যোৱা গতিকে সেই চাহাবী স্বভাৱ এটাৰ বাবে ক'ৰবাত চাকৰি বুলি ক'লে আৰু অকণমান মনটো ভাল লাগে তাতে লোভনীয় বেতন হ'লেতো ক'বই নালাগে গতিকে সেই দৌৰখনত প্ৰতিযোগিতামুখী দৌৰখনত ক'ৰবাত আপুনি মই উজুতি খাবলৈ যেন আৰম্ভ কৰিছোঁ এতিয়া আমাৰ অভিভাৱকসকলক কোৱাৰ প্ৰাক মুহূৰ্তত যিহেতু মই অভিভাৱকসকলক পৰামৰ্শ দিব পৰা মোৰ সামৰ্থ্য একেবাৰে নাই মই এগৰাকী অভিভাৱক নহয় মই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে একেখন যুঁজত যুঁজি থকা এগৰাকী সহযোদ্ধা গতিকে প্ৰথমে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰধান কেইটামান সমস্যা অকণমান আলোচনা কৰিব বিচাৰিছোঁ আজিৰ সময়ত আমাৰ ছাত্ৰ বা ছাত্ৰীসকলৰ আটাইতকৈ ডাঙৰ সমস্যাটো আপোনালোকে কি বুলি ভাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলো আছে যে আমাৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাটো কি কিবা ক'বলৈ মন যাব কি সমস্যাই আমাক বেছি কষ্ট দিয়ে কোনটো কথা প্ৰত্যাহ্বান যেন লাগে উত্তৰ দিবনে কোনোবাই আমিতো প্ৰত্যেক দিনে ৰাতিপুৱা শুৱাৰ পৰা শুই উঠাৰ পৰা মনত পেলোৱা ৰাতি শুৱালৈকে কোনটো কথাই ক'ৰবাত বেছি কষ্ট দিয়ে হয়তো 5 বজাত যদি টিউশ্যন থাকে 4 বজাত বিচনা এৰিবলৈ কষ্ট হয় হয়নে আজি টিউশ্যন নাথাকিলেই ভাল আছিল আৰু কিবা কাৰণত যদি নাথাকে ভাল লাগি যায় শ্ৰেণীকোঠাত আনকি আচাৰ্য আজি নাহে আজি ক্লাছ নহয় বুলি কোৱাৰ লগে লগে মনটো ভালেই লাগি যায়নে কাৰণ কিয় ভাল লাগি যায় অকণমান সময় আজৰি পাওঁ আমি অকণমান সময় ভাবি লওঁ যে অন্তত এই সময়খিনি পঢ়িব নালাগে এই সময়খিনি অন্তত বাধ্যবাধকতাত বহি থাকিব নালাগে এইখিনি সময় আমাৰ সময় আমি অকণমান নিজৰ মতে থাকিব পাৰোঁ আমাৰ প্ৰথম সমস্যাটো আহি পৰে টাইম মেনেজমেণ্ট সময়ৰ ব্যৱস্থাপনা ৰাতিপুৱা শুই উঠাৰ পৰা নিশা শুৱালৈকে আমি ঢপলিয়াই ফুৰোঁ সময় মিলাব নোৱাৰোঁ আমাৰ ছাত্ৰ বা ছাত্ৰীসকলে আজিৰ সময়ত আটাইতকৈ ডাঙৰ সমস্যাটোৱে সেইটো পায় যে টাইম মেনেজমেণ্ট সময় মিলাব নোৱাৰে পুৱাৰ পৰা গধূলিলৈকে প্ৰত্যেকটো খোজত দৌৰা ঢপৰাত আপোনাৰ সন্তান পাৰ কৰে আপুনি চাবচোন সপোনত সেইবাবে আজিকালি প্ৰায় আপুনি শুই থাকোঁতে মন কৰিব আপোনাৰ সন্তানে সপোনতো কিবা কিবি ঘূৰাই থাকে অৰ্থাৎ ছাবকনচিয়াছ মাইণ্ডত সেইখিনি চলিয়ে থাকে সপোনতো কথা ক'বলৈ আৰম্ভ কৰি থাকে সপোনতো সেইবোৰ ঘূৰাই থাকে একেৰাহে কাম কৰি থাকে সপোনতো তেওঁ শুই থকাৰ অৱস্থাটো চাব হয়তো মুখেৰে কথা কৈ আছে হয়তো দৌৰি আছে হাত ভৰি জোকাৰি আছে কিবা নহয় কিবা এটা কৰি থাকে অৰ্থাৎ
মগজুত অকণমান সময় বিৰতি এটা আমি অনুভৱ নকৰোঁ। এনেকুৱা এখন প্ৰতিযোগিতাত সোমাই আছোঁ য'ত আমাৰ বাবে সময় নাই। টাইম মেনেজমেণ্ট, এই টাইম মেনেজমেণ্টটো আমাক এতিয়া কোনে শিকাব? শংকৰদেৱ শিশুবিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলক হয়তো টাইম মেনেজমেণ্ট বা সময়ৰ ব্যৱস্থাপনা শিকাবলগীয়া নাই, কাৰণ তাত এখন ৰুটিন থাকে। কিন্তু সেই ৰুটিনখন আপুনি মই কিমান মানিছোঁ সেইটো ডাঙৰ কথা। আমাক এখন ৰুটিন দিয়া হয়নে? সূৰ্যোদয়ৰ আগতে শুই উঠা, মাতৃ প্ৰণাম কৰাৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰত্যেকটো কৰ্মত থাকেনে? আমি একেবাৰে ভোজন মণ্ড গোৱাৰ পৰা, ক'ৰবাত আচাৰ্যক দেখিলে ৰাস্তাত নমস্কাৰ কৰাৰ পৰা প্ৰত্যেকটো মুহূৰ্তত আমি এটা বাধ্যবাধকতাত চলোনে? এখন ৰুটিন আছেনে? সেই ৰুটিনখন আপুনি মই যদি সময়মতে এটা বা দুটা দিন কষ্ট হয়, এমাহ বা দুমাহ কষ্ট হয়, কিন্তু সেই ৰুটিনখন যদি অকণমান কষ্ট কৰি এবাৰ যদি ধাৰাটো ধৰি ৰাখিবলৈ চেষ্টা কৰে, এটা ৰুটিন, সেইখন নিকেতনৰ ৰুটিনখন বুলিয়ে নহয়, সেই ৰুটিনখন নিজৰ জীৱনৰো এখন ৰুটিন হৈ পৰে পিছলৈ। গতিকে সেই জীৱনৰ নিজৰ ৰুটিনখন নিজে সাজু কৰি সেইখনৰ মতে অকণমান সাল সলনি কৰিব পাৰে। নিজৰ মতে সাল সলনি কৰি সেই ৰুটিনখন যদি আপুনি মই ধৰি ৰাখিব পাৰিছোঁ, তেন্তে আপুনি মই আৰু সময় ব্যৱস্থাপনাৰ বাবে উজুতি খাবলগীয়া নহয়। কাৰণ মই জানো যে মোৰ পেটটোত কিমান সময়ত ভাত খালে মোৰ ভোক গুচিব। পুৱা 7 বজাত যদি মোৰ ভোক লাগিছে, মই দুপৰীয়া 12 বজাত ভাত খাম নেকি? মই নাখাওঁ। 7 বজাত লাগিছে, তাৰমানে সেইখিনিৰ আশে পাশে মই ভাত খাব লাগিব, তাৰমানে খাদ্যটো দিব লাগিব। ঠিক তেনেকৈ মানসিক খাদ্যটো সময়মতে পৰি থাকিব লাগিব। সেই ৰুটিনখন প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যদি ধৰি ৰাখিবলৈ চেষ্টা কৰে, মই ভাবোঁ যে পৰৱৰ্তী মুহূৰ্তৰ সময়ৰ ব্যৱস্থাপনাৰ বাবে খোৱা উজুতিবোৰ আমি খাবলগীয়া নহয়। আৰু তাৰ পাছত আৰু এটা ডাঙৰ প্ৰত্যাহ্বান আমাৰ সন্মুখত আহি পৰে, যিটো আজিৰ সময়ত এক অন্যতম প্ৰত্যাহ্বান বুলি ধৰা হয়, সেইটো হৈছে প্ৰযুক্তিৰ ব্যৱহাৰ। এতিয়া হাতত মোবাইলটো আছে, সন্মুখত লেপটপটো বা কম্পিউটাৰটো আছে, কিন্তু তাক কিমান সময় ব্যৱহাৰ কৰিম? প্ৰযুক্তিৰ ব্যৱহাৰত কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয়, প্ৰযুক্তিৰ ব্যৱহাৰত পিতৃ মাতৃয়ে উজুতি খাইছে। কিমান সময় সন্তানক গুৰুত্ব দিব লাগে, কিমান সময় তেওঁ টিভি বা মোবাইলৰ সৈতে কটাব লাগে, সেই সময়ত খাম খেয়ালি আমাৰ প্ৰতিখন ঘৰতে আছে। কেতিয়াবা চিৰিয়েল চাই চাই মায়ে ভাত দিবলৈ অকণমান দেৰি কৰিছে, কৰেনে? সেইটোও কেতিয়াবা হয়। আনকি ৰীল বনাই ক'ৰবাত ৰীল বনাই থাকোঁতে মায়ে ভাত সাজ দিবলৈ অকণমান দেৰি হৈ গৈছে, সেইটোও নোহোৱা নহয়। ইফালে ভাত খাবলৈ মায়ে মাতি আছে, তুমি মোবাইলটো চাই চাই তোমাক বাৰে বাৰে মাতিছে, তুমি উঠি যাব পৰা নাই, সেইটোও নোহোৱা নহয়। কাৰোবাক ঘৰলৈ গৈছোঁ, আলহীক মাত লগাবলৈ সময় নাই, মূৰ তল কৰি মোবাইলটোকে সোমাই আছোঁ, যেন মই সেইটোৰ ভিতৰত এই এবেগ এতিয়া পৃথিৱীখনৰ ভিতৰত যেন মই সোমাই পৰিম। এতিয়া মোক যেন কিবা এটা আকৰ্ষণ কৰিছে, মই যেন তাৰ পৰা ওলাব নোৱাৰিম। এইবোৰ ন'ম'ফোবিয়া আৰু চেলফাইটিছ, এইবোৰ বেমাৰে আমাক লাহে লাহে পাবলৈ আৰম্ভ কৰিছে। যে বেছিকৈ চেলফি তুলি থকা, সেইটো চেলফাইটিছ। সেইটোত ভাৰতবৰ্ষৰ শেহতীয়া এটা বছৰত 32 গৰাকী মৃত্যুমুখত পৰিছে। এই যে হঠাৎ কিবা এটা দেখিলে চেলফি ল'বলৈ মন যায়, দুৰ্গম এটা স্থানত, ধৰি লওক এই ঠাইখিনিলৈ গ'লে আপুনি পৰিব, দুখ পাব, শিল এটা আছে, তলত পানী আছে, কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে কি কৰিব? তাত চেলফিখন লৈ নিজৰ ভিতৰত থকা কিবা এটা শান্তি পোৱাৰ আশাত তাত চেলফিখন ল'বলৈ দৌৰ মাৰি যাব। তাৰ ফলত কি হ'ব? অকণমান যদি পিছল খাই নৈত পৰে, তেওঁ মৃত্যু হ'বনে নহয়? কিন্তু মনটো সেইখিনি মুহূৰ্তত মই যে এই শিলগুটিটোৰ পৰা পিছলিলে মোৰ মৃত্যু হ'ব, সেইটো ভাৱ আহে নেকি? নাহে, কাৰণ তেতিয়া মনত চেলফাইটিছ বেমাৰটো হৈ থাকে। এই চেলফাইটিছ বেমাৰটো হৈ থাকিলে উদ্ধাৰ কৰিব নোৱাৰে। কিন্তু ভাৰতবৰ্ষত সমীক্ষা কৰা হৈছিল, আমেৰিকান চাইকলজিকেল এছ'চিয়েশ্যনে এইটো সমীক্ষা কৰিছিল যে ভাৰতবৰ্ষৰ মানুহবোৰ শেহতীয়াকৈ চেলফাইটিছত আক্ৰান্ত হৈছে নেকি। সেইটো কিন্তু নোহোৱা নহয়। সেইটো আপুনি মই পৰীক্ষা কৰি কৰি চাই থাকিম মাজে মাজে, যে আপোনাৰ মোৰ এই মোবাইলটোৰ পৰা লাহে লাহে কি বেমাৰ হৈছে। যদি দিনটোত 50খন চেলফি উঠিছোঁ, 50খনৰ 50খনেই আপলোড কৰিছোঁ, তাৰমানে আপোনাৰ মোৰ অকণমান চেলফাইটিছ বাৰুকৈয়ে ধৰিছে, সেইটো কমোৱাৰ প্ৰয়োজন আহি পৰিছে। সেইবোৰ পৰীক্ষা আপুনি মই কৰি থাকিম যে এইটোৰ পৰা বেমাৰ হৈছে নেকি। ঘনে ঘনে মোবাইলৰ স্ক্ৰীণখন চাই থকা, ন'ম'ফোবিয়া, মোবাইল নোহোৱাকৈ থাকিব নোৱাৰা এটা তাৰণা, চটফটাই থকা ক'ৰবাত, যেন বেমাৰ হ'লেও ইমান কষ্ট নাপাওঁ, মোবাইলটো নাথাকিলে যিমান কষ্ট পাওঁ। কাৰণ আমি অভ্যস্ত হৈ গ'লোঁ। এইটো ডিনাই কৰি আপুনি মই এতিয়া চলিব নোৱাৰোঁ। এতিয়া মাজে মাজে সেই বেমাৰবোৰ হৈছে নেকি আমি পৰীক্ষা কৰিম। এতিয়া প্ৰযুক্তিৰ ব্যৱহাৰ, সেইটো আপুনি নতুন প্ৰজন্মক দুখ দিব নোৱাৰে। এতিয়া জ্যেষ্ঠসকলে যদি কয় আমাৰ দিনত, আমাৰ মা বা দেউতাই যদি কয় ই আমাৰ দিনত আমি এইবোৰ পোৱাই নাছিলোঁ, তহঁতক ইমান দিছিলোঁ। এতিয়া মই ছাত্ৰ ছাত্ৰীসকলক কওঁ, তোমালোকে ভাবানে যে মা দেউতাৰ দিনত যদি ফেচবুক থাকিলেহেঁতেন, ইনষ্টাগ্ৰাম থাকিলেহেঁতেন, মা দেউতাই আমাৰ বয়সত, আমি থকা বয়সটোত তেওঁলোকে ব্যৱহাৰ নকৰিলেহেঁতেন? নকৰিলেহেঁতেন জানো? স্বাভাৱিক কথা, কৰিলেহেঁতেন, কিন্তু তেতিয়া নাছিলে। এতিয়া জ্যেষ্ঠসকলে যদি কয় আমাৰ দিনত
এইটো নহয়। আমাৰ দিনত এই কথাষাৰৰ গোলামীটো যদি ধৰি প্ৰতি মুহূৰ্তত নতুন প্ৰজন্মক যদি খোচা পিন্ধা কৰিবলৈ আৰম্ভ কৰে যে এই মুখাকে দেখিছোঁ এতিয়া এনেধৰণে লাগি থাকে, কিন্তু এটা মাক তেওঁৰ হাততো যদি মোবাইলটো তুলি দিয়া হয়, মাহৰ শেষৰ দিনটোত তেওঁৰ হাতৰ পৰা আপুনি মোবাইলটো আনোতে তেওঁ অকণমান গাটো ইচ্ছাত বিচাত কৰিব, কাৰণ সেইটো তেওঁৰ অভ্যাসত পৰিণত হয়। গতিকে সেই প্ৰযুক্তি লাহে লাহে আপোনাৰ মোৰ জীৱনত অভ্যাসত পৰিণত হৈছে। আপুনি মই তাক ডিনাই কৰি চলিব নোৱাৰোঁ। মোবাইলটো নোহোৱাকৈ আজি তাৰিখত চলিব পাৰিম নেকি? সন্তানৰ পৰা মোবাইলটো আঁতৰালেও তেওঁ কাইলৈ ইণ্টাৰনেটত কিবা এটা পঢ়িবলগীয়া আছিল, আপুনি আঁতৰালে ক'ব যে মা মোৰ পঢ়িবলগীয়া আছিল, ইউটিউবত কিবা এটা চাই মই এই তথ্যটো পাবলগীয়া আছিল। সেই তথ্যটো সততে তেওঁ তাৰ পৰা লাভ কৰিছে, ইণ্টাৰনেটৰ পৰা তথ্যখিনি লাভ কৰিছে। আপুনি আঁতৰাই দিব পাৰিব নেকি? নোৱাৰে। কিন্তু তাক কণ্ট্ৰল অৰ্থাৎ নিয়ন্ত্ৰণটো আপুনি মই কিন্তু কৰিব পাৰে। গতিকে আপোনাৰ মোৰ প্ৰত্যাহ্বানটোৱে সেইটো যে প্ৰযুক্তিক আপুনি মই কেনেকৈ নিয়ন্ত্ৰণ কৰি থাকিম, সেই বেমাৰবোৰ নোহোৱাকৈ কেনেকৈ আমি নিয়ন্ত্ৰণ কৰি ৰাখিম, যে নিৰ্দিষ্ট এটা সময়হে আপুনি মই সেই মোবাইলটো চাম, কম্পিউটাৰ চাম বা লেপটপ চাম, এটা নিৰ্দিষ্ট সময়হে আমি চাম। এই বেমাৰটো এনেকুৱা পৰ্যায়লৈ শিপাইছে, মই এটা উদাহৰণ দিওঁ। এগৰাকী শিক্ষয়িত্ৰী শ্ৰেণী কোঠাত সোমাই ছাত্ৰ ছাত্ৰীসকলক কৈছে যে তোমালোকৰ যি হ'বলৈ মন যায় সেই বিষয়ে এটা টোকা লিখা। আজি যদি ভগৱানক লগ পোৱা তেন্তে তুমি কি হ'ব খুজিবা, এটা টোকা লিখা। জুখি চাব বিচাৰিছিল আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মনতনো কেনেধৰণৰ কথাই ক্ৰিয়া কৰে। এটা প্ৰত্যেককে লিখিবলৈ দিছে, প্ৰত্যেকে লিখিছে। লিখাখিনি কিমান দৌৰা-দৌৰি হ'ল, তেওঁ চাব নোৱাৰিলে ঘৰলৈ লৈ আহিল। ঘৰত চাবলৈ বহিছে, এখন এখনকৈ এটা টোকা পঢ়ি গৈছে। হঠাৎ এখন বহি লুটিয়াইছে, সেইখন পঢ়ি থাকোঁতে তেওঁৰ চকুলো বাগৰি আহিছে, তেওঁ কান্দিছে। কিয় কান্দিছে? তেওঁৰ স্বামীয়ে দেখি আছিল, দেখি কৈছে যে কিয় কান্দিছা তুমি? বোলে বৰ বেয়া লগা কথা এটা পঢ়িলোঁ, মনটো বেয়া লাগি গ'ল। এজন ছাত্ৰই কি লিখিছে চোৱাচোন। বোলে কি লিখিছে দেখুৱালে। ছাত্ৰজনে লিখিছে, মানুহজনো তেতিয়া পঢ়িছে, মানুহগৰাকী স্কুলৰ ছাত্ৰজনেনো কি লিখিছে পঢ়িছে, যাৰ বাবে তেওঁ মানুহগৰাকীয়ে কান্দিছে। এতিয়া কি লিখিছে পঢ়িছে, তাত লিখা আছে, ভগৱান তোমাক যদি মই আজি লগ পাওঁ তেন্তে তোমাক মই তোমাৰ পৰা এটা বস্তু বিচাৰিম, তোমাক মই এটা অনুৰোধ জনাম। সেই বস্তুটো হৈছে, সেই আশাটো হৈছে যে তুমি মোক অহা জন্মত পাৰিলে মোবাইল কৰি জন্ম দিবা। এইভাৱে তুমি মোক মোবাইল কৰিবা, মই ভাগৰুৱা হৈ স্কুলৰ পৰা উভতি আহোঁ, ইফালে চাওঁ দেখোঁ আইতাও মোবাইলত কিবা এটা চাই আছে, সিফালে চাই দেখোঁ ককায়ো মোবাইলটোত কিবা এটা চাই আছে, ভিতৰলৈ গৈ দেখোঁ মায়েও মোবাইলটো চাই আছে, দেউতায়ো মোবাইলটো চাই আছে, খুৰায়ো মোবাইলটো চাই আছে, খুৰীও মোবাইলটো চাই আছে। মই তাৰ ওচৰত খেলি কোৱা, ক'ৰবাত মা দেউতাই খুৰা খুৰীয়ে মোতকৈ বেছি মোবাইলটোত ভাল পায় নেকি? যদি মোতকৈ বেছি মোবাইলটোত ভাল পায় তেন্তে সেই মৰমখিনি মই পাব বিচাৰোঁ। মোক পাৰিলে মোবাইল কৰি জন্ম দিবা, তেতিয়া মই মোবাইলটোৰ সমান মৰম পাম। মোবাইলটোত যেনেকৈ মৰম কৰে মা দেউতাই, খুৰা খুৰীয়ে মৰম কৰে, কিন্তু মোবাইলটো চাই থাকে, তেনেকৈ মোকো চকু দি থাকিব, মোক চাই থাকিব। মানুহগৰাকীৰ চকুৰে চকু নোলাইছিল কথাষাৰ পঢ়ি। মানুহজনেও কৈছে তাই তেওঁ মনৰ কথাখিনি আচলতে লিখিছে, তুমিনো তাত দুখ কৰিবলগীয়া কি আছে, সেই বুলি তেওঁ মানুহগৰাকীক কৈছে। তেতিয়া মানুহগৰাকীয়ে আৰু কান্দিছে, কান্দি কৈছে তুমি হয়তো পাহৰিয়ে গ'লা যে সেই ছাত্ৰজন আন কোনো নহয়, সেইজন আমাৰ সন্তান। কাৰণ তেওঁ নিজৰ স্কুলখনতে ল'ৰাক এডমিশ্যন দিছে। এতিয়া ল'ৰাই ঘৰত মাকক ক'ব নোৱাৰে, গতিকে স্কুলত আন ছাত্ৰ ছাত্ৰীৰ দৰে লিখি দিছিল সেই কথাষাৰ। আৰু তেতিয়া মাকে কৈছে, মানুহজনক কৈছে তুমিও ইমান ব্যস্ত হৈ গ'লা যে তুমি মোৰ নিজৰ ল'ৰাটোৰ হাতৰ আখৰকেইটাও চিনি নোপোৱা হ'লা। এজন বেলেগৰ নহয়, আমাৰ সন্তানে লিখিছে। সেইদিনা তেওঁলোকে অকণমান লাজ পাইছে। তেনেকুৱা হয়তো আপোনাৰ মোৰ জীৱনতো সদায় হৈ আছে, কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে টোকা নিলিখালৈকে আপুনি মই গমেই নাপাওঁ যে কিমান দূৰ আঁতৰি গৈছে। কেতিয়াবা কাৰোবাৰ আগত কৈ থাকিলেহে অনুভৱ কৰিম যে আপোনাৰ বুকুখনৰ পৰা আপোনাৰ ল'ৰাটো কিমান দূৰলৈ ওলাই গৈছে। মাতৃসকলে অকল বিয়াৰ দিনটোতহে ল'ৰাজনক আঁতৰি যোৱাটো অনুভৱ কৰে, কিন্তু তাৰ আগৰ মুহূৰ্তত, তাৰ পাছৰ মুহূৰ্তত বুকুখনৰ পৰা কিমান আঁতৰি গৈছে সেইটো অনুভৱ নকৰে। সেই অনুভৱটো যদি আৰম্ভণিৰ সময়খিনিৰ পৰা কৰি থাকে যে সন্তান মোৰ পৰা কিমান আঁতৰিবলৈ আৰম্ভ কৰিছে আমাৰ পৰা, কিন্তু যদি পৰীক্ষা কৰি থকা হয়, মই ভাবোঁ যে কোনো সন্তান কেতিয়াও বিপথে যাব নোৱাৰে। কাৰণ মাতৃৰ হৃদয়খনে ইমান শক্তিশালীভাৱে আচলতে থাকে।
এই প্ৰযুক্তিৰ ব্যৱহাৰত সেইটো উদাহৰণ আপোনালোকলৈ আগবঢ়ালোঁ। সেই প্ৰযুক্তিৰ নিয়ন্ত্ৰণটো আজিৰ তাৰিখত আমাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। সেইটোৰ ওপৰত আমাৰ জ্ঞান থকাটো বা আখৰা থকাটো আমাৰ অতিকৈ খুব প্ৰয়োজনীয়। আৰু তাৰ লগত সংযোজন যদি ঘটাওঁ তেন্তে চাইবাৰ অপৰাধ হ'বলগীয়া দিশসমূহৰ ক্ষেত্ৰত সতৰ্কতা। এতিয়া আপুনি মই হাতত লৈ থকা সেই মোবাইলটোত আপোনাৰ সন্তানৰ হ'ব পৰা ক্ষতি আৰু আপোনাৰ হ'ব পৰা ক্ষতি, সেই চাইবাৰ অপৰাধটো যে সংঘটিত হয়, আমি প্ৰতি মুহূৰ্তত বাতৰিত চাইবাৰ অপৰাধৰ কথা পঢ়িবলৈ পাওঁ। এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ, গোটেইখিনি কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ। গতিকে এই সময়খিনিত ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ মোৰ ক্ষতি কৰিব পৰা প্ৰত্যেকটো তথ্য এই এবেগেটীয়া পৃথিৱীখনে লৈ আছে। কেতিয়া লৈছে, কোন সময়ত লৈ আছে আপুনি ক'ব নোৱাৰে। গতিকে সেইটোৰ ওপৰত আপুনি মই সন্তানক সজাগ কৰোৱাটো খুব জৰুৰী, বা আমাৰ ঘৰখনতো তেনেধৰণৰ বিষয়বোৰ আলোচনা হৈ থকাটো খুবেই জৰুৰী। অকল মোবাইলটোৰ ব্যৱহাৰ কৰিলে নহ'ব, এই চাইবাৰ অপৰাধৰ কিছু জ্ঞান আমাৰ প্ৰত্যেকৰে হয়তো থকাটো খুব প্ৰয়োজনীয়। নহ'লে চাইবাৰ অপৰাধজনিত ঘটনা শেহতীয়াকৈ অসমৰ প্ৰেক্ষাপটত অধিক সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। গতিকে সেইটো ক্ষেত্ৰত আমি প্ৰত্যেকে এতিয়া সাৱধান হোৱাটো অতিকৈ জৰুৰী। গতিকে সেইটো ক্ষেত্ৰত আমি ভাবোঁ যে আমি এতিয়া প্ৰতিখন ঘৰতে অন্ততঃ সেই কথাবোৰো আলোচনা কৰিম। প্ৰযুক্তিৰ ব্যৱহাৰ, নিয়ন্ত্ৰণ, চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি কি কৰিম, এইবোৰ আমি অকণমান আমাৰ ঘৰখনত আমি আলোচনা কৰিম। প্ৰযুক্তিয়ে বহুখিনি সুবিধা আমাক দিছে, তাৰ মানে এইটো নহয় যে আমাৰ সৈতে আমাৰ শিক্ষাগুৰুসকলৰ সম্পৰ্কত ভাগ মেলিছে। আমি এইটো অনুভৱ কৰি থাকোঁ যে লাহে লাহে সকলোবোৰ মোবাইলতে জ্ঞান উপলব্ধ, তাৰ মানে শিক্ষাগুৰুৰ সৈতে ক'ৰবাত সম্পৰ্কৰ দূৰত্ব বাঢ়িছে নেকি? 1% বা 2% কথাটো নোহোৱাও নহয়। এইটো হয় যে দৌৰ মাৰি আচাৰ্যক ঘৰত গৈ সুধিবলগীয়া কথাষাৰ মোবাইলত চাই দিওঁতে 1 ছেকেণ্ডত বা 2 ছেকেণ্ডত বা 1 মিনিটত সেই তথ্যটো আমি লাভ কৰিছোঁ। কিন্তু তাৰ মানে এইটো নেকি যে আমি ঘৰত ইউটিউবতে চাই পঢ়া শুনা কৰিছোঁ, আমিতো স্কুললৈও আহিছোঁ, ইয়াতোতো ল'বলগীয়াখিনি আমি লৈছোঁ। তাৰ মানে মানুহৰ প্ৰয়োজনীয়তাটো, শিক্ষাগুৰুৰ প্ৰয়োজনীয়তাটো, যাৰ পৰা আমি শিকিছোঁ, সেই প্ৰয়োজনীয়তাটো আমাৰ জীৱনত সদায় আছে। আজি ChatGPT যদি মই সুধোঁ যে কেনেকৈ অপাৰেশ্যন কৰে, ধৰি লওক মই সুধিলোঁ, মই ক'ৰবাত দুখ পালোঁ, ইয়াত মোৰ চিলাব লাগিব, হাতখন চিলাব লাগিব। মই চিকিৎসা বিজ্ঞানৰ ছাত্ৰী নহয়, কিন্তু মই ChatGPT সুধিলোঁ বা ইউটিউবত চালোঁ, ইউটিউবতো অসংখ্য ভিডিঅ' হয়নে, মই সুধিলোঁ কেনেকৈ চিলাই, তাত দেখুৱাই দিব সকলোখিনি। তাৰ মানে মই ডক্টৰ হৈ গ'লোঁ নেকি? তাৰ মানে মই নিজৰ হাতখন নিজে চিলাব পাৰিম নেকি? মই ইউটিউবৰ পৰা চাই 2-এটা কথা শিকিছোঁ, তাৰ মানে মই কাইলৈৰ পৰা গৈ বিদ্যালয়খনত শিক্ষাদান কৰিব পাৰিম নেকি? শিক্ষক এজন হ'বৰ বাবে ইয়াৰ আঁৰৰ শক্তিখিনি, ইয়াৰ আঁৰৰ যিখিনি দক্ষতা, সেইখিনি মোৰ আছেনে নাই, সেইখিনি ওপৰতহে আচলতে সকলোবোৰ নিৰ্ভৰ কৰে। গতিকে প্ৰযুক্তিৰ ক্ষেত্ৰত সেই কথাষাৰ সাল মিহলি কৰিলে অকণমান আমি পাজলত পৰোঁ। গতিকে প্ৰযুক্তিৰ বিষয়বস্তুটো সম্পূৰ্ণ এটা পৃথক দিশ, যিটোৰ নিয়ন্ত্ৰণৰ কথাহে আমি আচলতে শিকিব লাগে। ইয়াৰ বিপৰীত দিশটোত যদি আমি চাওঁ, আমাৰ শিক্ষাগুৰুসকলৰ প্ৰয়োজনীয়তা, যিমানেই যি তথ্য আপুনি উপলব্ধি নহওক কিয়, যিমানেই যি তথ্য ই-বুক আপুনি পঢ়িবলৈ নাপাওক কিয় আপোনাৰ এই মোবাইলটোত, কিন্তু আপুনি গ্ৰন্থখন কিনি আনি পঢ়াৰ আমেজ বা পাঠ্যপুথি পঢ়াৰ আমেজ, শিক্ষাগুৰুৰ এছাৰিৰ ওপৰত থকা সেই বিষটোত পোৱা আমেজ, তেনেকৈ শিকা, সেইবোৰৰ পৃথকতা আছে। গতিকে আমি সমানে সেই দিশে গতি কৰিছোঁ। আমি এনেকুৱা এটা প্ৰজন্ম যি সকলো পালোঁ। আমাৰ জন্ম হোৱাৰ পৰা আমি প্ৰত্যেকটো মুহূৰ্তত আমি এটাৰ পাছত আন এটা কেৱল প্ৰযুক্তিৰ উপহাৰেই পাই আছোঁ। গতিকে সেইবোৰৰ মাজত আপুনি মই এতিয়া গতি কৰিছোঁ। সেইবোৰ আলোচনা কৰাটো, বাছনি কৰি থকাটো মই ভাবোঁ যে আজিৰ তাৰিখত খুবেই জৰুৰী। আৰু তাৰ পাছত আহে সমালোচনামূলক চিন্তা, ক্ৰিটিকেল থিংকিং। আপোনাৰ সন্তানে ঘৰখনত কিবা এটা প্ৰশ্ন সুধিছে, আপুনি বিমূৰত পৰি সন্তানক উত্তৰ দিয়ে যে কিনো সুধি থাকে এইটোৱে, ওলোটাই উত্তৰ দিব নোৱাৰি আপুনি তেনেকৈ কৈছে, সন্তান বিমুখ হয়, মায়ে উত্তৰ দিব নোৱাৰিলে। আপুনি ল'ৰাক নামঘৰলৈ আনিছে, ভগৱানক প্ৰাৰ্থনা কৰিবলৈ কৈছে, কিন্তু ল'ৰাক উত্তৰ দিব পৰা নাই ভগৱান কোন, ভগৱান কি হয়, ভগৱানৰ আকাৰ কি, ভগৱানক কিয় বিশ্বাস কৰিব লাগে, সেই যুক্তিখিনি আপুনি ভঙিয়াই ঘৰখনত ক'বই পৰা নাই, তেতিয়া আপোনাৰ সন্তান আহিব নেকি? আপুনি জোৰ কৰি আনিলে সন্তানে কৰিবনে কামটো? যদি কয় যে ঈশ্বৰে দুখ ধৰিব, তুমি পুৱা গধূলি প্ৰাৰ্থনা কৰিব লাগিব, আপোনাৰ সন্তানে সুধিব যে মা দুখ কেনেকৈ ধৰে, পাপ কেনেকৈ লাগে। এতিয়া পাপ পুণ্যৰ বিচাৰটো আপুনি শিকাব লাগিব নালাগে ঘৰখনত, যে কেতিয়ানো পাপ হয় কেতিয়ানো পুণ্য হয়। এই মনুষ্য জীৱনত ইমান লাগি থকা
বিশেষণ এটা কিয় যে ঈশ্বৰে দুখ ধৰিব, ঈশ্বৰে কৃপা কৰিব, বেয়া কৰিলে দুখ ধৰিব, ভাল কৰিলে কৃপা কৰিব, সেইটোৰ ভয় আপুনি দেখুৱাইছে। কিন্তু তাক যুক্তিৰে পঢ়িয়াই বৈজ্ঞানিক দৃষ্টিভংগীৰে তাৰ বৰ্ণনাটো আমি আমাৰ ঘৰবোৰত কিমান কৰিব পাৰিছোঁ। সেই ক্ৰিটিকেল থিংকিং আপোনাৰ মোৰ সন্তানে খুব কৰি থাকে, কিন্তু আমি কি কৰোঁ সেইটোৰ ওপৰত পৰ্যালোচনা নকৰোঁ। আমি ভাবোঁ যে এওঁ অতিমাত্ৰা প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিছে, হয় মুখনি মাৰি থৈ দিওঁ অথবা আমি ক'ব নোৱাৰি কোনোবা এগৰাকী জ্যেষ্ঠৰ কাষলৈ লৈ যাওঁ। আমি উত্তৰটো দিবলৈ বা বুজিবলৈ আমিও ঘৰখনত চেষ্টা নকৰোঁ। তাৰ ফলত আমাৰ ঘৰখনৰ ধাৰণাটো কি হয়, মায়ে নাজানে, দেউতাই নাজানে, এইটো সুধিলে উত্তৰটো নাপাওঁৱেই। সেই নাপাওঁতে এনেকুৱা হৈ যায় ধাৰণা যে মা দেউতাই এইটো উত্তৰ দিব নোৱাৰে। বিশ্বাসটো ক'ৰবাত কমি কমি আহি যায়। আপুনি নজনাটো ডাঙৰ কথা নহয়, কিন্তু আপুনি এটা পৰিৱেশত আলোচনা কৰিবলৈ চেষ্টা নকৰাটোহে ডাঙৰ কথা। গতিকে আমি ভাবোঁ যে আমাৰ অভিভাৱকসকলেও সেই ধৰণৰ কথাবোৰ আলোচনা কৰি থাকিলে আমাৰ ঘৰখনত আমাৰ সন্তানে যিবোৰ ক্ৰিটিকেল থিংকিং কৰে, সমালোচনামূলক যিবোৰ চিন্তা কৰে, সেইবোৰৰ উত্তৰ দিব পৰা আমি আচলতে শক্তিশালী হওঁ। কাৰণ আগৰ পৰিৱেশ নাই। আগতে বেগডাল লৈ শ্ৰেণীকোঠাত আচাৰ্য সোমাই গ'লেই ল'ৰা ছোৱালী মনে মনে আছিল, প্ৰশ্ন নুসুধিবি বুলি ক'লে নুসুধাকৈ আছিল। আজি তেনেকৈ থাকিব নেকি? পাঠটো পঢ়োৱাৰ আগত হয়তো আচাৰ্য বা আচাৰ্যগৰাকীয়ে ঘৰত কেইবাবাৰো পঢ়ি আহিবলগীয়া হয়, কাৰণ কোনে বিপাঙত পেলাব ক'ব নোৱাৰে। আজিকালি মহাবিদ্যালয়ত সোমাওঁতো মহাবিদ্যালয়তো শিক্ষাগুৰুসকল লিখিছে, আজিকালি ছাত্ৰ ছাত্ৰীতকৈ শিক্ষাগুৰু বেছি পৰিণত হৈ যায়, চেষ্টা কৰি যায় যে ক'ৰবাত ল'ৰা ছোৱালী এনেকুৱা হৈছে যে প্ৰতি মুহূৰ্তত প্ৰশ্নই মগজুত ঠাহ খাই থাকে, সুধিব ক'ব নোৱাৰে। কিন্তু আগতে এটা ধমকিত বহি আছিল, নুসুধে। কিন্তু আজিৰ তাৰিখত তেনেকুৱা নহয়, প্ৰশ্ন সুধিবই। গতিকে সেইটোৰ পৰা পলোৱাতকৈ আমি ভাবোঁ যে সেই ক্ৰিটিকেল থিংকিঙক, সেই সমালোচনামূলক চিন্তাক আপুনি মই কিমান কঢ়িয়াই চাব পাৰিছোঁ সেইটো দৰকাৰ। হোৱাকৈ নোহোৱাকৈ বিশ্বাস কৰিবলৈ দি মাৰাত্মক ভুলটো যাতে আমি নকৰোঁ, যিটো অন্ধবিশ্বাসৰ কবলত পৰাৰ পৰা গুৰুজনাই অসমবাসীক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। কাৰণ হোৱাই নোহোৱাই ধৰ্মৰ প্ৰচাৰ, হোৱাই নোহোৱাই বিৰূপভাৱে মন্তব্য আগবঢ়োৱা ধৰ্মক লৈ, হোৱাই নোহোৱাই কিছু কথা এনেভাৱে ব্যাখ্যা কৰা যিবোৰৰ কোনো বৈজ্ঞানিক দৃষ্টিভংগীৰ কোনো জড়িতই নাই তাৰ লগত। গতিকে সেইটোৱে ক'ৰবাত আমাক বিপাঙত পেলায়। প্ৰত্যেকটো বস্তুৰ পঢ়িয়াই চোৱাৰ দৰকাৰ, দেখাটোকে বিশ্বাস কৰাৰ সলনি। সেইটো ক্ষেত্ৰত আমাৰ মাতৃসকল অকণমান দুৰ্বল। এইটো কথা একেবাৰে অপ্ৰিয় এটা সত্য। মোৰ ঘৰখনত মোৰ দেউতাতকৈ মায়ে হয়তো ক'ৰবাত সেই নাই নাপায় অকণমান বেছি বিশ্বাস কৰে, আৰু ইয়াত থকা মহিলাসকলেও কিন্তু সেইটো অকণমান বেছি বিশ্বাস কৰে, হয়নে? মই যদি এতিয়া কৈ দিওঁ এই খুটাটো 10 টকা এটা দিলে ল'ৰা চাকৰি হ'ব, ৰাতি মনে মনে 2 বজাত আহি সেৱা কৰিব লাগিব, কিমান কষ্ট কৰি থাকিব ইয়াত? কৰিবনে নকৰে বাৰু? কি ভাবে? পটককৈ ভাবি লয়, দেখাটোকে ভাবি লয় যে এনেকুৱা হ'ব পাৰে, হয়তো কৰি চাওঁ দেচোন। কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীৰে তাক কঢ়িয়াই চোৱাৰ প্ৰয়োজনেই অনুভৱ নকৰে যে এই খুটাটোত 10 টকা এটা দিলে মোৰ ল'ৰাটোৱে চাকৰি কেনেকৈ পাব? ইয়াত কি আছে এই খুটাটোত? ইয়াতো বৈজ্ঞানিক দৃষ্টিভংগী একোৱেই নাই। তাৰ সলনি মোৰ ল'ৰাটোক যদি মই সেই 10 টকাটোৱে কলম এটাকে কিনি দিওঁ, সি লিখক, সি পঢ়ক, সেই চিন্তাটোৰ কথা এবাৰ অনুভৱ কৰক যে দেখাটোকে বিশ্বাস কৰাৰ সলনি তাক যদি আমি কঢ়িয়াই চাওঁ। মই এটা কাহিনী সংযোজন কৰিব বিচাৰিছোঁ। ৰাৱণৰ মৃত্যুৰ কাৰণটো আমি প্ৰত্যেকেই জানোনে? আপোনালোকে জানে, আপোনালোকে কিমান অভিজ্ঞ জ্যেষ্ঠ। ৰাৱণৰ মৃত্যুৰ কাৰণ কি বুলি ক'লে হয়তো আমি প্ৰত্যেকে উত্তৰ দিম যে ৰাৱণৰ মৃত্যুৰ কাৰণ ৰাৱণ নিজেই। যে ৰাৱণে নিজৰ অজ্ঞানতাৰ বাবে, নিজৰ পাপৰ বাবে, ৰাৱণ বাৰু বহু জ্ঞানী আছিল, কিন্তু তাৰ পাছতো নিজৰ পাপৰ বাবে, ভুল কৰ্মৰ বাবে কৰ্মৰ ফল পালে, পূৰ্বৰো ফল পালে আৰু সেই জন্মৰ ফল পালে, যিটো তেওঁ পাবলগীয়া আছিল, তেওঁৰ কপালত আছিল। কিন্তু তাৰ আঁৰত আৰু এটা কাহিনী আছে, আৰু এটা অকণমান সংযোজন অকণমান কৈ দিব বিচাৰিছোঁ। সেইটো বহু সংখ্যকে হয়তো জানেই, নজনাসকলৰ বাবে অকণমান ক'ব বিচাৰিছোঁ। ৰাৱণৰ মৃত্যুৰ কাৰণ ৰাৱণৰ পত্নী মণ্ডোদৰীও আছিল। এতিয়া ৰাৱণৰ মৃত্যুৰ কাৰণ ৰাৱণৰ পত্নী মণ্ডোদৰী কেনেকৈ আছিল? যেতিয়া তপস্যা কৰিছিল কঠোৰভাৱে, ৰাৱণে ভাতৃৰ সৈতে ব্ৰহ্মা কঠোৰ তপস্যা কৰোঁতে এইটো বিচাৰিছিল বৰ যে মই অমৰ হ'ব লাগে। এতিয়া ব্ৰহ্মাৰ মতে অমৰত্ব দান কৰিব নোৱাৰোঁ, কিন্তু উপায় বেলেগ দিব পাৰোঁ। না অমৰত্বই লাগে, নেমানে, সাধনা কৰিছে। তাৰপিছত ব্ৰহ্মাই এটা উপহাৰ হিচাপে এপাত কাঁড় দিছে, কাঁড় দি কৈছে যে তোমাৰ মৃত্যু কেৱল এই কাঁড় পাততহে হ'ব। কুম্ভকৰ্ণৰ বিভীষণো সেইদিনা আছিল, সেই কথাটো তেওঁলোকে গম পায়। তোমাৰ মৃত্যু এই কাঁড় পাততহে হ'ব, এই কাঁড় পাতেৰে তোমাৰ নাভিত মাৰিব
সেই শৰ নিক্ষেপ কৰিব লাগিব নাভিত, আৰু নাভিত লাগিলে মৃত্যুমুখত পৰিব ৰাৱণ। এতিয়া ৰাৱণক কোনে পায়? কাঁড়পাত তেওঁৰ হাততে দি দিয়া হৈছে। গতিকে ৰাৱণে যিটো হাতত শৰপাত আছে, হাতত শৰ আছে, মাৰিবলৈ সন্মুখত কোনো নাই, মৃত্যু হ'ব নেকি? আওপকীয়াকৈ চাবলৈ গ'লে অনুৰোধে যে ঘৰলৈ আনি কাঁড়পাত এডোখৰ বিশেষ ঠাইত লুকুৱাই ৰাখিছে। এতিয়া লুকুৱাওঁতেই তেওঁৰ পত্নী মণ্ডোদৰীয়ে দেখিলে। সাধাৰণতে মহিলাসকলৰ পৰা কোনেও একো লুকুৱাব নোৱাৰে, বিশেষকৈ পুৰুষসকলে সকলো গম পাই যায়, সকলো হিচাপ ৰাখে, ৰাখেনে? মণ্ডোদৰীও কম নহয়, গম পায়ে গৈছিল, দেখিছিলে। গতিকে কাঁড়পাত এনেকুৱা এটা বিশেষ জেগাত ৰাৱণে লুকুৱাই ৰাখিছে। এতিয়া যুদ্ধ আৰম্ভ হৈছে, শৰ মাৰিছেহে মাৰিছে, ৰাৱণ কিন্তু নমৰে। সেই কথাষাৰ ৰাৱণ যে নমৰে, বাৰে বাৰে হতাশ হৈছে ৰাম। এই কথাষাৰ ভাবিলে যে বিভীষণে সহায় কৰা যাব ৰাৱণ। ঘৰ শত্ৰু বিভীষণ বুলিতো কোৱাই হয়। গতিকে বিভীষণে ৰামক সহায় কৰি ক'লে কাণে কাণে যে প্ৰভু, য'ত মাৰি আছে সেয়া নহ'ব, কাৰণ এটা মোৰ কটাৰ লগে লগে আৰু এটা ওলাই আহে, হয়নে? শিৰচ্ছেদ কৰি তৎ পোৱা নাই, কৈছে ইয়াত নহয়, আচল আছে নাভিত। নাভিত মাৰিব লাগিব, আৰু বিশেষ এপাত শৰেৰে মাৰিব লাগিব। শৰপাত আছে মণ্ডোদৰীয়ে জনা এডোখৰ ঠাইত, গতিকে ঘৰত লুকুৱাই ৰাখিছে। এতিয়া শৰপাতটো আনিবলৈ যাব লাগে, কেনেকৈ আনিব? গ'ল হনুমান। হনুমানে কেনেকৈ গৈছিল? জ্যোতিষীৰ বেশত গৈছিল। প্ৰথমে সেই ঠাইখিনিত জ্যোতিষ শাস্ত্ৰ চাবলৈ আৰম্ভ কৰিছে। জ্যোতিষ শাস্ত্ৰৰে দুই এজনক ভৱিষ্যতবাণী কোৱা আৰম্ভ কৰিলে, আৰু ভৱিষ্যতবাণী কোৱাৰ লগে লগে যেতিয়া ৰাজ্যখনত খবৰটো বিয়পি পৰিছে, সকলোৱে গম পাইছে, বিশেষকৈ মহিলাসকলে প্ৰত্যেকৰে ঘৰে ঘৰে মাতি আনি চাইছে যে কাৰ কি হ'ব, এইবোৰ চাইছে। কথাষাৰ মণ্ডোদৰীৰ কামতো পৰিল। এতিয়া মণ্ডোদৰীয়ে মাতি নিছে ভৱিষ্যত চোৱাৰ হেঁপাহ, গতিকে মাতি নি তেওঁ ঘৰত আঠে বেঠে বহিবলৈ দি কথা ক'বলৈ আৰম্ভ কৰাৰ আগতেই সেই জ্যোতিষ বেশত থকা হনুমানে আৰম্ভ কৰিছে যে আপোনাৰ স্বামীৰ মৃত্যু হ'ব এপাত বিশেষ শৰৰে, সেই শৰপাত মাৰিব লাগিব এপাত কাঁড়। সেই কাঁড়পাত কিন্তু ক'ত আছে আপুনিহে জানে, কিন্তু মই এটা কথা আপোনাক কওঁ, সেই কাঁড়পাত য'ত আছে তাত সুৰক্ষিত নহয়, গতিকে আপুনি পাৰিলে মোৰ হাতত দি দিয়ক। এতিয়া কি কৰিব? কথাটো গম পালে তেওঁ ভাবিছে বা ভৱিষ্যতবাণী সকলো কথা কৈ দিছে, নিশ্চয়কৈ এই কাঁড়পাতে মোৰ স্বামীক মৃত্যুমুখত পেলাব, গতিকে ইয়াত সুৰক্ষিত নহয়, মই এওঁৰ হাততে দি দিয়াই ভাল হ'ব। গতিকে তেওঁৰ হাততে তুলি দি দিলে। তাৰপাছত কি হ'ব? আৰু নিজৰ ৰূপ ধৰি সেই কাঁড়পাত আনি ৰামৰ হাতত দিয়াৰ লগে লগে সেই শৰপাত মাৰিছিল নাভিত, আৰু নাভিত মৰাৰ লগে লগে ৰাৱণৰ মৃত্যু। এতিয়া আওপকীয়াকৈ যদি তাত সংযোজন কৰি যায়, সেইদিনা যদি মণ্ডোদৰীয়ে ফঁহিয়াই চালেহেঁতেন যে এইখিনি আচলতে অন্ধবিশ্বাস নে প্ৰকৃত বিশ্বাস, এই কথাখিনি যদি ফঁহিয়াই চালেহেঁতেন, সেইদিনা জ্যোতিষীৰ বেশত থকা হনুমানে কাঁড়পাত আনিব পাৰিলেহেঁতেন নেকি? কেতিয়াও নোৱাৰিলেহেঁতেন। বা তেওঁ কপালত লিখা আছিল, সেইটো বেলেগ কথা, সেইটো ভাগ্যৰ লিখন আছিল, সেইটো বেলেগ কথা। কিন্তু আওপকীয়াকৈ যদি কথাটো আমি সেইটোৰ দৃষ্টিভংগীৰেও যদি চাওঁ, তেতিয়াহ'লে হয়তো মৃত্যুৱেই নহ'লহেঁতেন। সেইবোৰ ফঁহিয়াই চোৱাৰ এতিয়া প্ৰয়োজনীয়তা কিন্তু আছে, বিশেষকৈ মহিলাসকলৰ। ঘৰখনত প্ৰত্যেকটো নাই নাপায় নোৱাৰি সন্তানক কৰি থকা সকামৰ ভাৰ প্ৰত্যেকটোৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে ল'ৰা ছোৱালীক ব্যাখ্যা কৰিব পৰাকৈ আপুনি মই ফঁহিয়াই চোৱাটো অতিকৈ আচলতে দৰকাৰ। সেইটো আমাৰ প্ৰতিখন ঘৰতে হৈ উঠক, যাতে কোনেও আপোনাৰ দৰে আপোনাৰ মোৰ যিবোৰ চিন্তা, সেই চিন্তাটোৰ ওপৰত এখন আৱৰণ দিব নোৱাৰে। কোনেও যাতে ধৰ্মৰ নামত টুপি পিন্ধাব নোৱাৰে, বা অন ব্যৱসায় নামত আপোনাক মোক সেই টুপি পিন্ধাই থৈ যাব নোৱাৰে। আমি কাৰণ সততে আমাৰ গ্ৰাম্যাঞ্চলৰ পৰা তেনে খবৰবোৰ খুব পাওঁ যে গাঁৱৰ মানুহক লুটি লৈ থৈ গ'ল আমুকে। কিয় হ'ল? সেইটো অন্ধবিশ্বাসৰ কবলত পৰাৰ বাবে হ'ল। কিয় হ'ল? বৈজ্ঞানিক দৃষ্টিভংগীৰে ফঁহিয়াই নোচোৱাৰ বাবে হ'ল। গতিকে প্ৰতিখন ঘৰত যদি মহিলা শক্তিশালী হয়, প্ৰতিগৰাকী নাৰীয়ে যদি সেই চিন্তাবোৰ পৃথক কৰে, তেন্তে সেই চিন্তাত কোনো আন লোকে আহি তাক আকৌ আৱৰণ দিব নোৱাৰে। গতিকে ঘৰখনৰ সেই মূল খুঁটিটো আমি আশা কৰোঁ শক্তিশালী হ'ব। তাৰ পাছত আহে যোগাযোগৰ দক্ষতা, কমিউনিকেশ্যন স্কিল। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু এটা উজুতি খোৱাৰ দিশ, কমিউনিকেশ্যন স্কিল, যোগাযোগৰ দক্ষতা। প্ৰথমবাৰ যেতিয়া আপোনাৰ সন্তানে আপোনাৰ মুখলৈ চাই কান্দিছিল, সেই কান্দোন হয়তো আপোনাৰ এতিয়াও মনত আছে। হস্পিটেলৰ বিচনাখনত আপুনি আপোনাৰ সন্তানলৈ চাওঁতে আপোনাৰ সন্তানে কন্দা সেই মুখখন যিমান ডাঙৰ হ'লে আপুনি কেতিয়াও পাহৰিব নোৱাৰে। সেয়া প্ৰথম গণসংযোগ হৈছে আপোনাৰ সৈতে, যোগাযোগ হৈছে আপোনাৰ সৈতে, মাত্ৰ এটি চাৱনি, এটি কান্দোন, এটা শব্দ। তাৰ পাছত লাহে লাহে ডাঙৰ হ'বলৈ আৰম্ভ কৰোঁতে আপুনি হাঁহি মাৰি কওঁতে তেওঁৰ প্ৰতিক্ৰিয়া, আৰু আপুনি তেলেকা চকুৰে চালে আপোনাৰ সন্তানৰ মুখমণ্ডলত ওলোৱা প্ৰতিক্ৰিয়া আপুনি প্ৰতি মুহূৰ্তত দেখিছে, যাৰ
বাবে আলহীৰ আগত আপুনি চকু পকাই ধৰি কেতিয়াবা মৰমত মাত দিলেও আপোনাৰ সন্তানৰ প্ৰতিক্ৰিয়া আঁৰৰ পৰা আপুনি লক্ষ্য কৰি থাকিব পাৰিব। সলনি হৈ থাকে। লাহে লাহে সেই গণসংযোগী যোগাযোগৰ দক্ষতা বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। কিন্তু সেই যোগাযোগৰ দক্ষতা কেনেভাৱে বৃদ্ধি হৈছে তাৰ ওপৰত আপুনি মই চকু ৰখাটো জৰুৰী। আজি ল'ৰা ছোৱালী সততে মাক দেউতাকে খুব গালি পাৰে যে ল'ৰাই কথা পাতিব নাজানে, আলহী আহিলে ভালকৈ মাত লগাব নাজানে, ল'ৰাটোক ভুকুৱাই থাকিবলগীয়া হয়, গালি দিবলগীয়া হয়, হয়নে? আলহী আহিলে মাত এষাৰ লগাবলৈ ঠেলি থাকিবলগীয়া হয়, ল'ৰাই ওলাই আহিবলৈ বেয়া পায়, মাত দিবলৈ বেয়া পায়। আপুনি বিয়া ঘৰত ল'ৰাক লৈ গৈছে, ছোৱালীক লৈ গৈছে, মাকে খুচি থাকে, জেঠাইক মাত, আমোদৈক মাত, মহাৰক মাত, ল'ৰাক নমস্কাৰ দিবলৈ কয়, ল'ৰাই হেমেন কৰে, নকয়হে নকয়। তাৰপাছত দিয়ে নে আপুনি দুধকা লগাই গোটেই ৰাস্তাটো পিটি পিটি আহে, ঘৰতো আহি আকৌ গৰু পিটন দিয়ে নে? কিন্তু কিয় ল'ৰাই সেই আচৰণ কৰিলে? কিয় আপুনি কওঁতে নমস্কাৰটো দিয়া নাই? কিয় আপুনি মাতোতে তেওঁ ওলাই আহি আলহীক মাত দিয়া নাই? তাৰ আঁৰৰ কথাটো জানিবলৈ কেতিয়াবা অনুভৱ কৰিছেনে? কোনখিনিত তেওঁ অস্বস্তি অনুভৱ কৰিছে? মাইক্ৰফোনটোলৈ আজি মই কথা কৈ থাকোঁতে এইখিনি মুহূৰ্তত আমি অস্বস্তি অনুভৱ কৰা নাই। কিন্তু মই যদি মাইক্ৰফোনটো আমাৰ এগৰাকী ছাত্ৰীৰ হাতত দি ছাত্ৰীগৰাকীক হঠাৎ ক'বলৈ দিওঁ, তেওঁ অস্বস্তি অনুভৱ কৰিবনে? কৰিব, কাৰণ তেওঁ সেই বস্তুটোৰ সৈতে অভ্যাস নাই। সেইবাবে তেওঁ হঠাৎ যদি মই দায়িত্বটো দি দিওঁ, হঠাৎ যদি কৰিবলৈ দিওঁ, লাহে লাহে কি হ'ব? তেওঁ অস্বস্তিত পৰিব। অস্বস্তিত পৰাৰ লগে লগে তেওঁ সেই পৰিস্থিতিটোৰ পৰা পলাবলৈ চেষ্টা কৰে লাহে লাহে। কিন্তু সেই পৰিস্থিতিটো মোকাবিলা কৰিবৰ বাবে, শক্তিশালী হ'বৰ বাবে, সেই পৰিস্থিতিটো ধৰি ৰাখিবৰ বাবে তেওঁ কেনেকুৱা আচৰণ কৰিব সেইটোৰ বাবে আমাৰ মাতৃসকলে বিশেষকৈ মই ভাবোঁ সেইটোৰ ক্ষেত্ৰত যোগাযোগৰ দক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত মই ভাবোঁ যে এটা মনোযোগ দিয়াটো খুব জৰুৰী। তাৰ বাবে ঘৰখনত এটা আখৰা আৰম্ভ কৰক। আপোনালোকে ঘৰখনতে আচৰণৰ, আপুনি কেনেকৈ বহিছে, কেনেকৈ উঠিছে, কেনেকৈ আলহীৰ সৈতে আপুনি কথা বতৰা পাতিছে, কাৰ কথা পাতিছে আলহীৰ সৈতে, ক'ৰবালৈ গ'লে কেনে আচৰণ কৰিছে, সেইটো প্ৰতি মুহূৰ্তত ভাবি ল'ব যে মোৰ লগত মোৰ সন্তান গৈছে, মই এখন আইনা, মোক চাই আছে মোৰ সন্তানে। আপুনি যেতিয়া কৰিব, লাহে লাহে আপোনাৰ সন্তানে আপোনাক অনুকৰণ কৰি সেইখিনি লাহে লাহে আপোনাৰ সন্তানেও কৰিবলৈ আচলতে আৰম্ভ কৰে। তাৰ পাছত আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আত্মবিশ্বাস আৰু অধ্যৱসায়, যি সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰে। সেই ছাত্ৰ বা ছাত্ৰী জীৱনত কৰিব নোৱাৰা কাম একোৱেই নাথাকে। আত্মবিশ্বাস, মই এইটো কৰিব পাৰিম, সেই বিশ্বাসটোৰ অতিকৈ প্ৰয়োজন। মই এইটো কৰিব পাৰিম, সেই বিশ্বাসটো যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীৰ মাজত নাথাকিব বা অভিভাৱকৰ মনতো নাথাকিব যে আমাৰ ল'ৰা বা ছোৱালীয়ে এইটো পাৰিব, আমি কৰোঁচোন, এই বিশ্বাসটো যেতিয়ালৈকে নাথাকিব তেতিয়ালৈকে কোনো এটা বস্তুৰ আমি সফল কামনা কৰিব নোৱাৰোঁ। গতিকে সেইটোৰ ক্ষেত্ৰত মই ভাবোঁ যে আত্মবিশ্বাস আৰু অধ্যৱসায় এই দুটাৰ সংযোজন ঘটাই ঘৰখনত এটা পৰিৱেশৰ আচলতে সৃষ্টি কৰক। প্ৰতিখন শিক্ষানুষ্ঠানত শিক্ষাগুৰুসকল বা আমাৰ প্ৰতিখন শংকৰী শিশু বিদ্যা নিকেতন, আমাৰ আচাৰ্যসকলে, শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে বহু চেষ্টা কৰে। সেয়া মানসিক হওক, সেয়া শাৰীৰিক হওক, সেয়া আধ্যাত্মিক হওক, এই তিনিটা দিশৰ ওপৰত অত্যন্ত গুৰুত্ব দিয়ে। সেই তিনিটা দিশ যেতিয়ালৈকে শক্তিশালী হৈ থাকিব তেতিয়াহে আমি পূৰ্ণাংগ এজন মানুহ হ'ম। অকল শৰীৰৰ বিকাশ হ'লেই নহ'ব, মানসিক আৰু আধ্যাত্মিক যদি বিকাশ নহয়, গোটেই জীৱনটো শৰীৰটোৰ বিকাশ হ'ল, শাৰীৰিক বিকাশ হ'ল আমাৰ, কিন্তু মানসিক আৰু আধ্যাত্মিক বিকাশ থাকি গ'ল, বা মানসিক বিকাশো হ'ল কিন্তু আধ্যাত্মিকতাৰ বিকাশ হ'বলৈ থাকি গ'ল, ক'ৰবাত শেষ মুহূৰ্তত হ'লেও উজুতি খাওঁ। গতিকে সেই তিনিটা মূল খুঁটিৰ দৰে যদি আমি জ্ঞান কৰোঁ, তেন্তে সেই তিনিটা শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰতো আপোনাৰ মোৰ যথেষ্ট সহযোগিতাৰ প্ৰয়োজন। আজিৰ তাৰিখত এজন সন্তানক এজন মানুহ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আমি হয়তো প্ৰতি মুহূৰ্তত সেইবোৰ কৰি থাকোঁ, কিন্তু আনে কৈ দিয়াৰ লগে লগে সেইটো আমাৰ চকুৰ আগত ভাহি আহে। আৰু শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত মনোবৈজ্ঞানিক কিছু সত্য থাকে, সেই সত্যবোৰ বিশ্লেষণ কৰি প্ৰত্যেককেই নিৰ্দেশনাত্মক দৃষ্টিভংগীৰে সেইটো কৰোৱাবলৈ চেষ্টা কৰা। ব্যক্তিগত নিৰ্দেশনাত্মক দৃষ্টিভংগী কেনেকুৱা? ধৰি লওক শ্ৰেণীকোঠাত থকা 50জনক আপুনি এটা কাম কৰিবলৈ দিয়ক, 50জনৰ 50জনে সেই একেটা কাম 100% আপুনি বিচৰাৰ ধৰণে কৰি দিব নোৱাৰে। কিয় নোৱাৰে? কাৰণ এই পাঁচোটা আঙুলি সমান নহয়, প্ৰত্যেকেৰ পৃথক পৃথক চিন্তাধাৰাৰে আগবাঢ়ি অহা, প্ৰত্যেকৰে সুকীয়া মানসিক স্থিতি থাকে। মানসিক স্থিতিটো এটা পৰ্যায়লৈ আনিবৰ বাবে তাত আখৰা কৰাৰ প্ৰয়োজনীয়তা আছে। গতিকে সেই ক্ষেত্ৰত এই যে মনোবৈজ্ঞানিক স্থিতিবোৰৰ অনুভৱ কৰোৱাৰ কথা ক'লোঁ, সেইটো যদি এবাৰ অনুভৱ কৰিব পাৰে এজন আচাৰ্য বা এজন শিক্ষক বা শিক্ষাগুৰুৱে যদি অনুভৱ কৰিব পাৰে, তেন্তে প্ৰতিগৰাকী ছাত্ৰ বা ছাত্ৰীৰ ব্যক্তিগত নিৰ্দেশনাত্মক দৃষ্টিভংগীৰে কামবোৰ কৰিবলৈ দিব পাৰে। কাৰণ তেওঁ গম পায় যে কোনজন ছাত্ৰক মই এই ধৰণে কথাখিনি ক'লে তেওঁ কেনেকৈ পাৰিব। এতিয়া অতিমাত্ৰা দুষ্ট ছাত্ৰ বা ছাত্ৰীগৰাকীক অতিমাত্ৰা মৰমেৰে
দৰে বুজালেও তেওঁ বুজি নাপায়। তেওঁ একোপ বা দুকোপ লগাবই লাগিব, কাৰণ নলগালে তেওঁ কথাটো নেমানে। আচাৰ্যগৰাকী সেইটোও গম পায় যে তেওঁ কেনেধৰণে তেওঁৰ মানসিক স্থিতিটো এবাৰ অনুভৱ কৰিলে, তাৰ পাছত গম পালে যে এওঁক এই ধৰণে কৰিলেহে আচলতে তেওঁ পাৰিব হয়তো। সেইটো এবাৰ যদি ধৰিব পাৰে, পিতৃ মাতৃও যদি এবাৰ অনুভৱ কৰিব পাৰে যে এওঁ আচলতে এওঁৰ মানসিক স্থিতিটো এনেকুৱা, তাৰ বাবে মই এই কামটো কৰিম, সেই কাৰপাত যদি সঠিক জেগাত মাৰিব পাৰে তেন্তে আৰু পিছলৈ চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাথাকে। গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ যে প্ৰতিটো শ্ৰেণী কোঠাত সেইবোৰ আচলতে হ'ব লাগে। আমাৰ মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা আমাৰ খুব কম ব্যাখ্যা হয়, যাৰ বাবে নেকি এজনে ভুল কৰিলে গোটেই শ্ৰেণী কোঠাত পিটন দিয়া হয়, বা এজনে ভুল কৰিলে হয়নে শাস্তি আমি সকলোৱে পাওঁ নে নাপাওঁ, কিন্তু ভুলটোতো আমি সকলোৱে কৰা নাছিলোঁ, কাৰণ আমি ব্যক্তি বিশেষে বা সেই ব্যক্তিগত স্থিতিবোৰ মানসিক স্থিতিবোৰৰ অধ্যয়নটোৰ ক'ৰবাত দুৰ্বলতা এটা আহি পৰে। গতিকে সেইটো ক্ষেত্ৰত আমি ভাবোঁ যে ব্যক্তিগত নিৰ্দেশনাৰ খুব প্ৰয়োজনীয়তা আছে, যিটো এজনৰ পৰা আন এজনলৈ পোনপটীয়াকৈ আচলতে এটা সংযোজন হৈ থাকে। এতিয়া মানসিক দুৰ্বলতা প্ৰতি মুহূৰ্তত আমাৰ আহিব পাৰে। আজি এনেকৈ বহি আছোঁ, আপোনাৰ মনত কি কথাই ক্ৰিয়া কৰি আছে মই ক'ব নোৱাৰোঁ। আজি ইয়াত বহি আছে, কথাখিনি শুনি আছে, কিন্তু মনত হয়তো অন্যান্য কথাবোৰে ক্ৰিয়া কৰি থাকিব পাৰে। হয়তো ভাবিবও পাৰে বৰষুণ যাক দিলে কাপোৰকেইটা বাহিৰত মেলি থৈ আহিছিলোঁ, এইকেইটা সোনকালে চপাব লাগিছিল পাই, ইছ ৰাম বৰষুণ যাক এৰিলেহে যাব পাৰিম, ছাতিও অনা নাই আজি। কি কথা শুনি আছে, কথা শুনি আছে, স্থিতিটো আমি ক'ব নোৱাৰোঁ আমাৰ হাতত নাই। সি 4 ছেকেণ্ডৰ মূৰে সলনি হৈ থাকে, আৰু 52 ছেকেণ্ডলৈকে এটা শক্তি থাকে, ধৰি থাকিব পাৰোঁ, তাৰপিছত ই আঁতৰি যাব। গতিকে এই সাধনা যিমান কৰিম সেইটো লাহে লাহে ছেকেণ্ডৰ পৰা মিনিট, তাৰপিছত ঘণ্টা, যিটো ঋষি মুনিসকলেহে কেৱল ভাৰতবৰ্ষত পাৰিছিল। সেই শক্তিটো কিন্তু ভাৰতবৰ্ষৰ ভূমিত ভাৰতীয় নাগৰিকৰ মাজত নথকা নহয়, কিন্তু আমি কৰিব নোৱাৰোঁ। আমি ছেকেণ্ডত আমাৰ এইটো উৰা মাৰি থাকে, ইমান মাইক্ৰ' ছেকেণ্ডত সি উৰা মাৰে। গতিকে এইখিনি মুহূৰ্তত আপোনালোকৰ মানসিক স্থিতি কি মই গম নাপাওঁ। লাহে লাহে হয়তো গৰম উঠিছে, কথা পাতিব, লাহে লাহে হয়তো বৰষুণ আহিছে, সেইটো চিন্তা থাকিব, অন্যান্য চিন্তাই ক্ৰিয়া কৰি থাকিব। গতিকে সেই মানসিক স্থিতিটোৰ অধ্যয়নৰ আচলতে খুব প্ৰয়োজনীয়তা আছে। মানসিক দুৰ্বলতাই ক'ৰবাত আপোনাৰ শৰীৰটোৰ দুৰ্বলতা আনি দিয়ে, আৰু ই এনেকুৱা এটা দুৰ্বলতা যিটো দুৰ্বলতাক আপুনি প্ৰত্যক্ষ কৰিব নোৱাৰে, চকুৰে দেখা নাপায়। আজি সন্তানে যদি আপোনাক কয় যে মা মোৰ গাটো বেয়া লাগিছে, আপুনি গম পাব, সুধিলে তেওঁ ক'ব যে মোৰ পেটটো বিষাইছে, বা মই দুখ পালোঁ হাতত এয়া চোৱা, বা মই ভৰিত দুখ পালোঁ চোৱা। আপুনি দেখা পাইছে ল'ৰাটোৰ সঁচাকৈ পেট বেয়া, পেটৰ অসুখ। আপুনি সঁচাকৈ দেখিছে ল'ৰা বা ছোৱালীজনীয়ে হাতত দুখ পাইছে, হাতখন উখহি আছে বা উফন্দি আছে, আপুনি দেখা পালে চিকিৎসকৰ ওচৰলৈ লৈ গ'ল। কিন্তু আপুনি নজনাকৈ বিচনাখনত শুই আছে মন মাৰি, আপুনি সুধিছে, উঠি অহা নাই, 2-3বাৰ মাতিছে, ভাত খাবলৈও অহা নাই, বাৰে বাৰে মাতিছে, মৰমেৰে বুজাইছে, ক'ব বিচৰা নাই, কোৱা নাই, তাৰমানে ভিতৰখনত কিবা এটা বেমাৰ হৈছে। এই মানসিক বেমাৰটো তেনেকুৱা এটাই বেমাৰ, আন বেমাৰৰ দৰে, যিটো কিন্তু আমি দেখা নাপাওঁ। পাৰ্থক্যটো সেইটোৱে যে এটা আমি দেখা পাওঁ, এটা আমি দেখা নাপাওঁ। শৰীৰৰ অসুস্থতাক আমি দেখা পাওঁ বাবে তাৰ চিকিৎসা কৰোঁ, কিন্তু মানসিক অসুস্থতা, মানসিক দুৰ্বলতা আমি দেখা নাপাওঁ বাবে আমি তাৰ চিকিৎসা নকৰোঁ। আৰু চিকিৎসা নকৰি কি কৰোঁ, ল'ৰাই মন মাৰি থাকিলে ওলোটাই তাক আমি গালিহে পাৰোঁ। ল'ৰাই বেছি ফূৰ্তি কৰি থাকিলে সি তেল ফাটিছে বুলি আৰু দুচাত লগাই দিওঁ। মানে শান্তিত ভাবক, না ল'ৰাক হাঁহিবলৈ দিছোঁ, না ল'ৰাক কান্দিবলৈ দিছোঁ। কান্দিলেও খং কৰোঁ, হাঁহিলেও খং কৰোঁ। অতিমাত্ৰা হাঁহিলেও বেয়া পাওঁ আমি, কান্দিলেও বেয়া পাওঁ, গুৰু থাকিলেও বেয়া পাওঁ, কথা কৈ থাকিলেও বেয়া পাওঁ। পাওঁনে? আপুনি মই কি হ'ব, আপোনাৰ মোৰ মানসিক স্তৰে ভাবোঁ শিশুৰ মনটো আমি বুজিবলৈ চেষ্টা নকৰোঁ। আমি ভাবোঁ এইখিনি মুহূৰ্তত মোৰ মনটোৱে যেনেকুৱা অনুভৱ কৰিছে তেওঁ তেনেকুৱাই কৰিব লাগিব। এতিয়া জোৰ কৰি এই অংকুৰ বা মুকুল শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক আপোনাৰ সৈতে চকীত বহুৱাই এঞ্জেলা চাংমাই কথা কৈ আছে শুনি থাক, সেইবুলি ক'লে শুনিব নেকি? তেওঁ চিট বেল্ট লগাই থ'লেও তেওঁ বহি নাথাকিব, কোচ খাই চকীৰ পৰা বাগৰি দিবনে? আপুনি মই প্ৰতি মুহূৰ্তত কিয় আমাৰ মানসিক স্তৰটোৰ লগত তেওঁলোকক তুলনা কৰি থাকোঁ, সেইটো বুজিবলৈ আপুনি মই কিয় চেষ্টা নকৰোঁ? সেই মানসিক দুৰ্বলতাটো বুজিবলৈ চেষ্টা কৰিছিল ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক। আৰু অৰ্জুন যদি মানসিকভাৱে দুৰ্বল নহ'লহেঁতেন, হয়তো চিকিৎসা ৰূপে আগবঢ়োৱা সেই গীতা, শ্ৰীমদ ভাগৱত গীতা আমি ভাৰতবাসীয়ে উপহাৰ হিচাপে নাপালোহেঁতেন। অৰ্জুন যদি মানসিকভাৱে ভাঙি নপৰিলহেঁতেন, ভগৱান শ্ৰীকৃষ্ণই সেইদিনা সেই উপদেশবোৰ নিদিলেহেঁতেন, যিবোৰ আপোনাৰ মোৰ বাবে আজিৰ তাৰিখত খুবেই প্ৰাসংগিক। গতিকে মানসিকভাৱে দুৰ্বল হোৱাৰ প্ৰয়োজনীয়তা আছে। দুৰ্বল হোৱাৰ পিছ মুহূৰ্তত, দুৰ্বল হ'ল বাবে সেইদিনা ভগৱান শ্ৰীকৃষ্ণই তেওঁক গোটেই জীৱন জীয়াব পৰাকৈ সেই উপদেশ বাণী দিছিল, যিবোৰ আপুনি মই মনুষ্যই আজিৰ তাৰিখত গ্ৰহণ কৰি আছোঁ। গতিকে আপোনাৰ মোৰ জীৱনত পোৱাও বহুত এনে মানসিক দুৰ্বলতাই পৰৱৰ্তী মুহূৰ্তত আপোনাৰ মোৰ হ'বলগীয়া সমস্যাটো শক্তিশালী কৰা, আপোনাৰ মোৰ পৰৱৰ্তী মুহূৰ্তত আহিবলগীয়া সমস্যাটো
আপুনি মই শক্তিশালী হওঁ। এবাৰ যদি মানসিকভাৱে আপুনি ভাঙি পৰিছে, দ্বিতীয়বাৰ সেই সমস্যাটোত আপুনি আকৌ ভাঙি নপৰে। কিয় নপৰে? কাৰণ এবাৰ আপোনাৰ ইতিমধ্যে আখৰা হৈ গৈছে। গতিকে মানসিকভাৱে ভাঙি পৰাৰো আমাক সময়ত প্ৰয়োজনীয়তা আছে। এইবাবেই আছে যে পিছত যাতে আপুনি মই থম ধৰি উঠিব পাৰোঁ। গতিকে মানসিক বেমাৰবোৰ, ৰোগবোৰ অকণমান অধ্যয়ন কৰাটো আজিৰ সময়ত আচলতে খুবেই জৰুৰী। তাৰ পাছত আহে আধ্যাত্মিকতাৰ দিশটো। আধ্যাত্মিকতাৰ বিকাশ, আত্মাৰ চেতনাৰ উপলব্ধি। আধ্যাত্মিকতাৰ এই অসম ভূমিত সময়ে সময়ে ভুল ব্যাখ্যা কৰে। সময়ে সময়ে ভুল ব্যাখ্যা কৰে আধ্যাত্মিকতাক, যে আধ্যাত্মিকতা ধৰ্মৰ লগত সান মিহলি হোৱা এটা শব্দ বুলি ইয়াক আলোচনা সততে কৰা নহয়, তাৰ পৰা আঁতৰাই ৰখা হয়, ভুল ব্যাখ্যাহে ওলোটাই হোৱা দেখিবলৈ আমি পাওঁ। যাৰ বাবে প্ৰকৃতাৰ্থত আধ্যাত্মিকতা আত্মাৰ চেতনাক উপলব্ধি, চাৰেণ্ডাৰ টু ওৱান সুপ্ৰিম, এজনৰ ওচৰত সৰ্বোচ্চ উজাই দিয়াৰ এই প্ৰথাটো আপুনি মই বুজিবলৈ অকণমান টান লাগে আমাৰ। আমি ল'ৰাকো বুজাব পৰা নাই, ছোৱালীকো বুজাব পৰা নাই যে আধ্যাত্মিকতা কি। আপুনি আপোনাক বুজি পোৱাৰ যিটো প্ৰক্ৰিয়া, সন্তানৰ ভিতৰত কঢ়িয়াই ফুৰাৰ যিটো প্ৰক্ৰিয়া, সেইটোক বুজি পাব পৰা প্ৰক্ৰিয়াটোৱে আধ্যাত্মিকতা। সেই শক্তিটোক আপুনি মই কেনেকৈ উপলব্ধি কৰাম? নিশ্চয়কৈ প্ৰথমে এটা শক্তিক অনুভৱ কৰাম। এতিয়া শক্তিটো কি হ'ব? নিশ্চয়কৈ সেইটো অদৃশ্য শক্তি হ'ব। নিশ্চয়কৈ সেইটো এজন ভগৱানৰ হ'ব পাৰে। এতিয়া আপোনালৈ ভয় নকৰে, আচাৰ্যলৈ ভয় নকৰে, কিন্তু সেই সন্তানে কাৰোবাক ভয় কৰিব পাৰে। সেইজন কোন হ'ব পাৰে? সেইজন ঈশ্বৰ হ'ব পাৰে। যি ভগৱানকে আপোনাৰ সন্তানে মানে, সেইজন ভগৱানৰ কথাই কওক, কিন্তু ধনাত্মক দৃষ্টিভংগীৰে কওক, বৈজ্ঞানিক দৃষ্টিভংগীৰে কওক যে সেইজন ঈশ্বৰৰ কৃপা আপোনাৰ সন্তানক কিয় প্ৰয়োজনীয়তা আছে। এতিয়া সেই আধ্যাত্মিকতাই, সেই ঈশ্বৰে কৃপা কৰি থাকে প্ৰতি মুহূৰ্তত আমাৰ সন্তানক সেইটো অনুভৱ কৰোৱা যে তুমি মোক ফাঁকি দিছা, আচাৰ্যক ফাঁকি দিছা, কিন্তু মনত ৰাখিবা ওপৰত থকা সেইজন অৰ্থাৎ অদৃশ্যজন, তেওঁ কিন্তু তোমাক প্ৰতি মুহূৰ্তত চাই আছে। এতিয়া এই গেটখনৰ পৰা ওলোৱাৰ লগে লগে আচাৰ্যই আমাক নেদেখে। যিমান যি ৰাস্তাত উৎপাত কৰিবলৈ আমাক নেদেখে, আমি উৎপাত কৰিব পাৰোঁ। মা দেউতা লগত থাকোঁতেহে দেখিছে, মা দেউতা নথকাৰ সময়খিনিত আমি কিবা এটা মন গৈছে কৰি দিছোঁ। মা দেউতাই আমাক দেখা নাই, কিন্তু এনেকুৱা এজন আছে যি জীৱনৰ সেই সময়ছোৱাত সকলো হিচাপ নিকাচ কৰে, সেইজনেই অদৃশ্যজন, সেইজনেই ভগৱান, যাক আমি বিশ্বাস কৰোঁ যে যিটো শক্তিৰ দ্বাৰা আপুনি মই পৰিচালিত। গতিকে সেই শক্তিটোৱে কিন্তু প্ৰতি মুহূৰ্তত হিচাপ কৰি থাকে। গতিকে সেই শক্তিটোৰ প্ৰতি অন্ততঃ আপোনাৰ মোৰ ভয় থাকিব লাগিব যে যিটো কৰিম সেই কৰ্ম ফলটো কিন্তু এইটো জনমতে আমি লাভ কৰিব লাগিব। আমি কিয় এইটো মুহূৰ্তত আমি অসমীয়া সমাজখনে প্ৰায় এই শব্দটো ব্যৱহাৰ কৰোঁ, বেয়া কাম কৰিছিলে ন, পাইছে এতিয়া কৰ্মফল। কৰ্মফল এই শব্দ দুটা কেৱল নয়াৰ্থকভাৱেহে আমি ব্যৱহাৰ কৰোঁ। এজন মানুহে বেয়া কৰিলে, মানুহজনৰ লগত বেয়া হ'ল, তাৰ পাছতহে আমি কওঁ যে কৰ্মফল, বেয়া কৰিছিলে যে সেই আমুকৰ লগত এইটো কৰিছে সেইকাৰণে কৰ্মফল পাইছে। কিন্তু ভালটোতো কৰ্মফলেই। আজিৰ এই সময়খিনিত আপুনি কিবা এটা আপোনাৰ ভাল হৈছে, আপুনি ফলাফল কিবা এটা পাইছে, সেইটোতো আপোনাৰ কৰ্মফলেই। মানে সেইটো আমি কিমান কমিয়াই চাইছোঁ। কৰ্মফল বুলি কোৱাৰ লগে লগে সেইটো কেৱল আমি নেতিবাচক দৃষ্টিভংগীৰে কেৱল বেয়া কাম কৰাজনেহে কৰ্মফল পায়, সেইটো দৃষ্টিভংগীৰে আমি আলোচনা কৰোঁ। কিন্তু ভাল কৰি থকাটো কৰ্ম, যিটো আমি প্ৰত্যেকটো ক্ৰিয়াৰ প্ৰতিক্ৰিয়া থাকে, ই এটা বিজ্ঞান। প্ৰত্যেকজন মানুহৰ জীৱনত ক্ৰিয়াৰ অনুপাতে প্ৰতিক্ৰিয়া থাকিব। সেইটো নথকাকৈ এই পৃথিৱীত কোনো মনুষ্য থাকিব নোৱাৰে। সেইটো কিন্তু আমি প্ৰত্যেকেই অনুভৱ কৰাটো খুব জৰুৰী যে কৰ্মফলটো প্ৰতি মুহূৰ্তত থাকে। আজি যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল কিবা এটা কৰে, কাইলৈ আচাৰ্যই মৰম কৰিবনে? আজি ভাল কিবা এটা কৰিছোঁ, প্ৰদৰ্শন কৰিছোঁ, কাইলৈ ফলাফল ভাল হ'ব, সেইটো কৰ্মফল। সেইটো বেলেগকৈ পৃথিৱীখন এৰি থৈ যোৱাৰ পিছত সেই ফলটো নাপাওঁ। পৃথিৱীখন এৰি থৈ যোৱাৰ পিছত এই নৰকত স্থান পোৱা, সৰগত স্থান পোৱা, সেই কথাবোৰ তেতিয়া প্ৰাসংগিক হৈ নাথাকে, কাৰণ তেতিয়া আমি নাজানোৱে যে আমি ক'ত স্থান পাম। গতিকে জীয়াই থকাৰ সময়খিনিতে আপুনি আজি ভাল পুৰস্কাৰ এটা পাইছে, তাৰমানে আপোনাৰ কৰ্মফলেই আপুনি পাইছে। বেয়া কিবা এটা কৰিছে, তাৰ আপুনি ফল পাইছে, সেইটোও কৰ্মফলেই। অৰ্থাৎ প্ৰত্যেকটো ক্ৰিয়াই সেই প্ৰতিক্ৰিয়াটোৱে আপোনাক শক্তিশালী কৰি তুলিছে। এতিয়া সমাজখন এনেকুৱা যি চকুৰ আগতে ক'ব নোৱাৰাকৈ জ্যেষ্ঠসকল বহি আছে, চকুৰ আগত ক'ব নোৱাৰাকৈ বস্তুগত আৰু আদৰ্শগত পৰিৱৰ্তন হৈছে, যি পৰিৱৰ্তনক আপুনি মই ধৰি ৰাখিব নোৱাৰোঁ। চকুৰ আগত আপুনি মই ধৰি ৰাখিব নোৱাৰাকৈ তৎক্ষণাত পৰিৱৰ্তন হৈছে। হয়তো এই শিক্ষানুষ্ঠানখনে 1996 চনৰ পৰা আজিৰ তাৰিখলৈকে একে নাই, সলনি হৈছে প্ৰতি মুহূৰ্তত। চৌদিশে পৰিৱেশবোৰ সলনি হৈছে, দ্ৰুত পৰিৱৰ্তন, সেই বস্তুগত আৰু আদৰ্শগত সেই প্ৰত্যেকটো পৰিৱৰ্তনক স্বীকাৰ কৰি
মনুষ্য কেনেকৈ আগবাঢ়ি যাব পাৰিছে সেইটো আৰু এটা ডাঙৰ প্ৰত্যাহ্বান পিতৃ মাতৃৰ বাবে। কাৰণ কন্যাৰ মাজত সোমাই ভোগত মাতাল হৈ আপুনি মই এতিয়া এখন ডাঙৰ প্ৰতিযোগিতাৰ অঘোষিত একোগৰাকী আপুনি মই প্ৰতিযোগী। আপুনি মই ক'ব নোৱাৰো যে আপুনি মই এজন আনজনৰ প্ৰতিদ্বন্দ্বী, কিন্তু মনৰ ভিতৰত আপুনি মই প্ৰতিদ্বন্দ্বী। মনৰ ভিতৰত এনেকুৱা প্ৰতিদ্বন্দ্বী আজি আমাৰ মাতৃসকল বহি আছে, কিন্তু ফলাফল ওলোৱাৰ লগে লগে বা কিবা এটা পুৰস্কাৰ কিবা এটা অনুষ্ঠান প্ৰতিযোগিতা যদি এটা আয়োজন কৰিলোহেঁতেন, এতিয়া নোপোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাতৃ যেতিয়া বহি থাকিলেহেঁতেন, স্বাভাৱিকতেই সেই মাতৃগৰাকীৰ মনটো ক'ৰবাত বেয়া লাগিলেহেঁতেন। হয়তো কাষৰ গৰাকীক কোচা পিন্ধা কৰি তেওঁ ইয়াৰ পৰা উঠি যাবলৈও আছিল। কিয় উঠি যাবলৈ আছিল? কাৰণ আপুনি ক'ৰবাত ভাবি ল'লে প্ৰতিযোগিতাখন মোৰ ল'ৰা ছোৱালীৰ নহয়, প্ৰতিযোগিতাখন মোৰ মাজত হৈ আছে, আমাৰ প্ৰতিযোগিতা হৈ আছে। সমাজখনত আমি প্ৰত্যেকেই সেইটো অনুভৱ কৰা হৈ গ'লো যে আপুনি মইহে প্ৰতিদ্বন্দ্বী। নাজানো আমি কোনখন প্ৰতিযোগিতাত আমি যুদ্ধ কৰি আছো, কোনখন প্ৰতিযোগিতাত আমি যুঁজি আছো, কিন্তু আপুনি মই এইটোৱে ভাবি থাকো যে আপুনি মই প্ৰতিযোগী প্ৰতিদ্বন্দ্বী আপুনি মই। আজি যদি মই কথা ক'বলৈ আৰম্ভ কৰিছো, কথা ক'বলৈ আৰম্ভ কৰা আন এজনৰ বাবে হয়তো মই প্ৰতিদ্বন্দ্বী হৈ যাম। গান গাবলৈ আৰম্ভ কৰা এজনৰ বাবে আন এগৰাকী প্ৰতিদ্বন্দ্বী হৈ পৰে। কিয় হৈ পৰে? খেলিবলৈ আৰম্ভ কৰা এজনৰ বাবে আন এজন প্ৰতিদ্বন্দ্বী হৈ পৰে। আমি সহযোদ্ধা কিয় হ'ব নোৱাৰো? একেলগে আগবাঢ়ি কিয় যাব নোৱাৰো? সহযোদ্ধাৰ পৰিৱৰ্তে যেতিয়া প্ৰতিদ্বন্দ্বী মনোভাৱেৰে আমি প্ৰতিযোগী হিচাপে ৰণক্ষেত্ৰত নামো, ক'ৰবাত নহয় ক'ৰবাত যেতিয়া আমি বিফল হওঁ, তেতিয়া আমাক ক'ৰবাত নহয় ক'ৰবাত হতাশাই আপোনাক মোক আচলতে আক্ৰমণ কৰে। ক'ৰবাত হতাশাই আপোনাক মোক আৰু বেছি দুৰ্বল কৰি দিলে, যাৰ বাবে ভাৰতবৰ্ষত আজিৰ তাৰিখত এই এনজাইটি, ডিপ্ৰেশ্যন এই ধৰণৰ শব্দবোৰৰ প্ৰাসংগিকতা লাহে লাহে বাঢ়িবলৈ ধৰিলে। এতিয়া সম্পৰ্কবোৰ লাহে লাহে থুনুকা হৈছে, ইমান থুনুকা হৈছে যে প্ৰতি মুহূৰ্তত সেই অঘোষিত প্ৰতিযোগিতাখনত থকাৰ বাবে আপুনি মই সম্পৰ্ক ধৰি ৰাখিব পৰা নাই। তাৰ এটা উদাহৰণ দিছোঁ। 4জন বন্ধু একেলগে পঢ়ি খুব ভাল চাকৰি কৰিলে। এতিয়া তাৰে এজন খুব ধনী হ'ল, খুব টকা পালে, লোভনীয় বেতনৰ চাকৰি, তেওঁ সকলো টকা পইচা নদন বদন ঘৰখন। তেওঁ ভাবিলে যে মোৰ পুৰণি বন্ধু আটাইকেইজনক মই মাতি আনিম, সকলোৱে মিলি এসাঁজ খাম, আনন্দ ফূৰ্তি কৰিম। এতিয়া লগৰ আটাইকেইজন বন্ধুক মাতি আনিছে, যি 4জন খুব ভাল বন্ধু আছে। এতিয়া 3জন আহিছে, 4 নম্বৰ বন্ধুজন আকৌ আহিবলৈ বেয়া পাইছে। কিয় জানেনে? কাৰণ সেই বন্ধুজন সেই বাকী কেইজনৰ দৰে সফল হ'ব নোৱাৰিলে। সফল হৈছিল, কিন্তু বাকী কেইগৰাকী যেনেদৰে টকা পইচাৰ ক্ষেত্ৰত সফল হৈছিল, ধনী হৈছিল, তেনেকৈ তেওঁ ধনী হ'ব নোৱাৰিলে। এতিয়া তেওঁ যাবলৈ অকণমান লাজ পাইছে, মোৰ লগৰকেইটা ইমান ছাকচেছ হ'ল, মোৰ দেখোন একোৱেই নাই, মই এইযোৰ কাপোৰ পিন্ধি কেনেকৈ যাম ইমান ডাঙৰ পাৰ্টিটোত। গতিকে তেওঁ যাবলৈ অলপ বেয়া পাইছে, কিন্তু বন্ধুৱে দহাই মাতি পঠিয়াইছে, তই কিন্তু আহিব লাগিব দেই, তই নাহিলে বেয়া পাওঁ। ঠিক আছে, আহিল। এতিয়া সেইদিনা পাৰ্টিত সকলো আহিছে, প্ৰত্যেকগৰাকী যিহেতু ধনী ঘৰৰ, গতিকে খুব ধুনীয়া ধুনীয়া কাপোৰ কানি পিন্ধি আহিছে, দামী দামী কাপোৰ কানি। কিন্তু সেই বন্ধুজন এজন যিজন অকণমান আৰ্থিকভাৱে তেওঁ সবল নহয়, সেইজন কিন্তু ভাল কাপোৰ পিন্ধি আহিব পৰা নাই। সেইখিনি সময়তে হঠাৎ প্ৰত্যেকে তেওঁক মাতিছে যদি ক'ৰবাত অকণমান বেয়া পাইছে, এই দুখীয়া হৈ থাকিল, ধনী হ'ব নোৱাৰিল বুলি। সেইখিনি মুহূৰ্ততে কি হ'ল, যিজনে খানাটোৰ আয়োজন কৰিছিল সেইজনে পিন্ধি থকা হীৰাৰ আঙুঠিটো হঠাৎ হেৰাই থাকিল। এতিয়া হীৰাৰ আঙুঠিটো হেৰাই থাকিল, সকলো ধৰফৰণেই লাগিছে, হীৰাৰ আঙুঠিটো ক'ত গ'ল? এতিয়া এওঁ বাকী কেইজনক সুধিছে, মোক জাননে আঙুঠিটো পিন্ধি আছিলোঁ, আঙুঠিটো দেখোন নাই। এতিয়া লগৰকেইটাই কৈছে, কোনে নিব পাৰে আঙুঠিটো? লগৰ বাকী কেইটাই কৈছে, এই ইয়ে নিছে নেকি চাগে, কাৰণ তাৰ কাপোৰ কানিবোৰ অকণমান বেয়া আছিল, ই দুখী হ'ব অকণমান। এতিয়া লগৰকেইটাই তাক লগাই দিছে, তেওঁ কৈ দিছে যে বন্ধু আন কোনেও নিয়া নাই, ইয়ে নিছে, আমাৰ লগৰ ইয়ে নিছে, তাৰ অৱস্থাটো চাচোন কেনেকুৱা কাপোৰো পিন্ধি আহিছে, ইয়ে নিছে আৰু বেলেগ কোনেও নিয়া নাই। সেই বুলি কোৱাৰ লগে লগে প্ৰত্যেকৰে সন্দেহৰ দৃষ্টি তেওঁ লৈ গ'ল। কিয়? কাৰণ তেওঁ কাপোৰ কানি ভালকৈ পিন্ধা নাছিল, তেওঁ দুখীয়া আছিল। তাৰ পাছত বাকী কেইজনে কৈছে, ঠিক আছে, আমি এটা কাম কৰোঁ, আমাৰ প্ৰত্যেকৰে জেপ চেপবোৰ অকণমান চাবলৈ দিওঁ, বিচাৰিবলৈ দিওঁ, নহ'লে আকৌ তোৰ মনটো বেয়া লাগি থাকিব কিজানি আমিয়ে লৈ গৈছোঁ বুলি। তই এটা কাম কৰ, আমাৰ প্ৰত্যেককে চাহ, জেপ চেপবোৰ ক'ৰবাত আমাৰ কাপোৰ কানিটো থাকিব পাৰে, বোলে তই এবাৰ চাহ। সেই বুলি কোৱাৰ লগে লগে সেই যিজন দুখীয়া, তেওঁ এতিয়া কাপোৰ চাবলৈ নিদিয়ে নহয়। তেওঁ যেতিয়া কৈ দিলে যে মোক কাপোৰ চাবলৈ নিদিওঁ, বেয়া নাপাবি, তই যদি মোক বন্ধু হিচাপে বিশ্বাস কৰ তেন্তে মই এটা কথাই কওঁ যে মই লোৱা নাই, আৰু যদি বিশ্বাস নকৰ তেন্তে মোৰ ক'বলগীয়া একো নাই,
মই কিন্তু কাপোৰ চাবলৈ নিদিওঁ, বেয়া নাপাবি, মই মোৰ জেপ চাবলৈ নিদিওঁ। তেতিয়া বাকীকেইটাই আৰু চিঞৰি উঠে, কাৰণ সি বিচাৰিবও দিয়া নাই, যে ক'লে যে ইয়ে নিছে, ই নিয়াটোৱে হ'ল। সেইবুলি তেওঁক তিৰস্কাৰ কৰি তাৰ পৰা পঠিয়াই দিলে। এতিয়া লাজে অপমানে তাৰ পৰা তেওঁ গুচি আহিল। ইফালে যিজন বন্ধুৰ আঙুঠিটো হেৰাইছিল তেওঁতো তেওঁক বহুত তিৰস্কাৰ কৰি পঠিয়াইছে। গধূলি ঘৰত গৈ কাপোৰ সলাওঁতে দেখিছে যে তেওঁ পিন্ধি থকা ব্লেজাৰটোৰ ভিতৰৰ জেপটো হীৰাৰ আঙুঠিটো আছে। এতিয়া কি কৰিব? ইমান তিৰস্কাৰ কৰি লগৰটোক চুৰ ধৰিলে, চুৰ হৈ তাৰ পৰা পঠিয়াইও দিলে। এতিয়া কি বুলি কোনখন মুখ লৈ তেওঁক ক্ষমা খুজিবলৈ যাব? অকণমান মনতে বেয়াও লাগিছে যে ইমান বছৰীয়া বন্ধুত্ব কেৱল এটা আঙুঠিৰ বাবে মই তেওঁক সন্দেহ কৰি মোৰ সম্পৰ্কটো ভাঙি দিলোঁ। এতিয়া তেওঁ গৈ কথাষাৰ ক'বলৈ তেওঁ ঘৰ পালেগৈ। ঘৰ পাই দৌৰ মাৰি গৈ তাক সাৱটি ধৰিছে যে বন্ধু, মোৰ বৰ ভুল হৈ গ'ল নহয়, মই আঙুঠিটো পালোঁ। সি উৎফুল্লিত হৈছে, বোলে ক'ত পালি? বোলে বেয়া নাপাবি, আঙুঠিটো মোৰ নিজৰ চোলাটোতে সোমাই আছে। তেতিয়া তেওঁ হাঁহিছে, সকলোৱে একো নাই, বেয়া নাপাওঁ। তাৰপাছত সি লাহেকৈ সুধিছে যে মই এটা কথা সুধোঁ, তই তোৰ কাপোৰ চাবলৈ কিয় নিদিলি? তোৰ কাপোৰ এবাৰ চেক কৰিবলৈ কিয় নিদিলি? তোৰ জেপ কেইটা চাবলৈ কিয় নিদিলি? তেতিয়া তেওঁ অকণমান হেমেন কৰিছে, মোৰ কথাটো কৈছে, মোৰ জানিবলৈ মন গৈছে, সেইকাৰণে তো বেছি তোক আমি চোৰ বুলি ভাবিলোঁ, তই কিয় জেপ কেইটা চাবলৈ নিদিলি? সেইবুলি কোৱাৰ বাবে আহটোক দেখুৱাওঁ আচল কথাটো কি। সেইবুলি হাতত ধৰি বন্ধুক ঘৰৰ ভিতৰলৈ ভৰাই নিছে। ঘৰৰ ভিতৰলৈ লৈ গৈছে। ঘৰখন পানী পৰা, কোনোমতে এটা কোঠালি আছে, দেখিছে তাত তেওঁ ৰোগীয়া সন্তান শুই আছে। এতিয়া সেই ল'ৰাটোৱে দেউতাকক কৈছিল যে দেউতা, আজিতো তোমাৰ লগৰবিলাকৰ তুমি সেই খানাত যাবা, পাৰ্টিৰ আয়োজন কৰিছে, তাত যাবা, তাততো চাগে বহুত ভাল ভাল কিবা কিবি খাবলৈ দিব, তেতিয়া তুমি পাৰিলে মোলৈ অকণমান কিবা লৈ আহিবাচোন। সেইকাৰণে সেই দেউতাকে মনে মনে তাৰ পৰা অকণমান খোৱা বস্তু, নিজৰ জোঠা নিজে খোৱা বস্তু অকণমান জেপতে ভৰাই ল'ৰাটোলৈ বুলি লৈ আহিছিল। কিন্তু সেইখিনি মুহূৰ্তত তেওঁ এনেকুৱা অপ্ৰস্তুত হ'ল যে ক'ৰবাত যদি সকলোৱে বিচাৰ কৰি চাই দিলেহেঁতেন, তেতিয়া তেওঁ ভাবিলেহেঁতেন যে ই খাদ্য বস্তুও নিছে, তাৰমানে ইয়ে চুৰ কৰিছিল। গতিকে সেইবাবেই সেইখিনি মুহূৰ্তত মইতো জেপটো চাবলৈ নিদিলোঁ। এফালে পিতৃপ্ৰেম, চাওক যে সন্তানৰ বাবে পিতৃ কিমানটো পৰ্যায়লৈকে যাব পাৰে। ল'ৰাটোৱে খাম বুলি কোৱাৰ কাৰণে লাজ অকণমান সকলো পাহৰি সেই বিয়া ঘৰৰ পৰা, সেই পাৰ্টিটোৰ পৰা অকণমান খাদ্য নিজে লৈ আহিছিল। তেনেকৈ কিমান কৰিব পাৰে। আৰু আনফালে এটা মাত্ৰ আঙুঠিৰ বাবে তৎমুহূৰ্তত এযোৰ পোচাকৰ বাবে তৎমুহূৰ্তত এটা সম্পৰ্ক ভাঙি পেলোৱা হয়। কিন্তু সেই সম্পৰ্কটো গঢ়িবলৈ বছৰ বছৰ মানুহক প্ৰয়োজন হয়। স্কুলীয়া জীৱনটো বন্ধুত্ব কৰোঁতেই গ'ল, কিন্তু ভাঙিবলৈ এটা মাত্ৰ অভিযোগেই যথেষ্ট আছিল। গতিকে সেইবোৰ আপুনি মই কিমান অনুভৱ কৰিছোঁ। আমাৰ ঘৰখন, আমাৰ পৰিয়াল, এই নিকেতনৰ পৰিয়ালটো, ইয়াৰ মাজত গঢ়ি থকা আত্মিক সম্পৰ্ক, এটা বা দুটা অভিযোগ, এটা বা দুটা বেয়া লগা কথাই সেই সম্পৰ্কটোৰ নিমিষতে আমাক ভাঙি পেলায়। তৎমুহূৰ্তত আমি বেয়াটো ভাঙিবলৈ আৰম্ভ কৰোঁ। অৰ্থাৎ আমাৰ ইমান নেতিবাচক কথাই আমাৰ মনটো আগুৰি ধৰি থাকে যে তৎমুহূৰ্ততে আমাৰ মনৰ পৰা সকলো পজিটিভিটি, অৰ্থাৎ ধনাত্মক দৃষ্টিভংগী আঁতৰি এক মুহূৰ্তৰ বাবে প্ৰতি মুহূৰ্তত আমাৰ এনেকুৱা লাগে যে ঋণাত্মক দৃষ্টিভংগীৰে আমাক হেঁচা মাৰি ধৰে। চৰম আত্মকেন্দ্ৰিক চিন্তা আৰু প্ৰদৰ্শনকামিতা, যিটোৱে আমাৰ সন্তানক বিপদত পেলায়। মাতৃসকলে চৰম আত্মকেন্দ্ৰিকতা আৰু প্ৰদৰ্শনকামিতা, এই দুয়োটাৰ পৰা যিমান পাৰি সিমান নিজক আঁতৰাই ৰাখিলে আমি ভাবোঁ যে ঘৰখনত সন্তানে বৰ সুন্দৰ এটা পৰিৱেশ পাব। এই যে আমাৰ ঘৰলৈ আলহী আহিলে আমি সন্তানক কওঁনে, মোৰ ল'ৰাই নাচিবলৈ শিকিছে নহয়, অকণমান নাচি দিব এতিয়া, সেইবুলি আপুনি দেখুৱাবলৈ কয় ল'ৰাক। এতিয়া ল'ৰা সেইখিনি মুহূৰ্তত নাচিবলৈ মন যোৱা নাই, কিন্তু আপুনি নোচোৱাইহে আহিব, কাৰণ আপুনি দেখুৱাব বিচাৰিছে ল'ৰাই নাচে। ঘৰ দুপৰীয়া ঘৰলৈ আলহী আহিছে, আপুনি নেমানে, ল'ৰা খুচি আছে, ভূপেন্দ্ৰ সংগীতটো গা, আকৌ জেঠাই শুনাই দিয়ে ভূপেন্দ্ৰ সংগীতটো। কিয়? আপুনি দেখুৱাব বিচাৰিছে ল'ৰাই ভূপেন্দ্ৰ সংগীতটো গায়। বৰগীতটো গাই থিয় হৈ ল'ৰাই বৰগীত গাবলৈ আৰম্ভ কৰিছে। ল'ৰা বৰগীতটো আপুনি খুচি আছে যে গা বৰগীতটো, কাৰণ আপুনি দেখুৱাব বিচাৰিছে যে ল'ৰাই বৰগীত শিকিছে, মই ল'ৰাক এইটো শিকাইছোঁ। যে প্ৰদৰ্শনকামিতা, বস্তু এটা কিনিলে, কিবা এটা ল'লে